মই বিশেষ অনুষ্ঠানক স্বাগতম জনাইছো মই মনালিছা আৰু আজি এক বিশেষ অনুষ্ঠান বুলি কৈছো কাৰণ আমাৰ মাজত আজি এজন বিশেষ ব্যক্তি আছে হিয়া দিয়া নিয়াৰ পৰা আজিলৈকে ৰঘুপতিলৈকে যিজন ব্যক্তিয়ে কেতিয়াও ৰবলৈ সময় নাই পিছলৈ ঘূৰি চোৱাৰ সময় নাই প্ৰতিটো মুহূৰ্ততে ধুনীয়াকৈ থাকি ভাল পায় সকলোকে ইনস্পায়াৰ কৰে তেওঁ আৰু অসমীয়া ইণ্ডাষ্ট্ৰীত সিনেমা ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত তেওঁক আমি কোনো দিনেই বুঢ়া যেন আমি অনুভৱেই নকৰোঁ কাৰণ এভৰি মোমেণ্ট তেওঁ ইয়াং আৰু সদায় এনেধৰণে এভাৰগ্ৰীণ হৈ থাকিব তেওঁ হৈছে আমাৰ সকলোৰে মৰমৰ ৰবি শৰ্মা ৰবিক আমাৰ অনুষ্ঠানলৈ বহু বহু স্বাগতম জনাইছোঁ থ্যাংক ইউ সো মাচ ৰবি এই যে আজি যেটো এই এনেধৰণে ৰবিক দেখিছোঁ আজি বহু বছৰ আগলৈ যদি আমি উভতি যাওঁ সেই সময়টো একে ধৰণেই ৰবিক আমি দেখা পাইছিলোঁ আৰু মোৰ এই কথাত মোৰ দৰ্শকসকলেও নিশ্চয় একমত কাৰণ যিখিনি সময়ত হিয়া দিয়া নিয়া ছুপাৰ হিট হৈছিলে সেইখিনি সময়ত আমি ৰবিক যেনেধৰণে দেখিছিলোঁ আজি আপোনালোকে নিজেই আপোনালোকে চাওক ৰবিক কোনো গুণে কোনো চেঞ্জ হোৱা নাই তাৰ কাৰণ কি প্ৰথম কথা হৈছে মোৰ মনটো বঢ়িয়া একদম সদায় পজিটিভলি থাকোঁ সেকেন্ড কথা হৈছে এজন সাইন্টিস্টে এখাৰ কথা কোৱা মোৰ বহুত আগতে মনত আছে দ্যাট এজিং ইজ আ মিষ্টেক এজিং টু মিষ্টেক বুলি কিয় কৈছে মই তাৰ এটা মানে খুব ভালকৈ ষ্টাডি কৰি চালোঁ যে হয় আমি লাইফষ্টাইলটো যিটো ধৰণে ৰাখোঁ আমি আচলতে তাতে আমি কিছুমান ভুল কৰোঁ সৰু সুৰা যিটোৰ কাৰণে আমাৰ এজিংটো ফাষ্ট হয় আদাৰৱাইজ চাবলৈ গ'লে 50 টু এটা ইয়াং এজ বুলিয়ে ক'ব লাগে জাষ্ট দ্য বিগিনিং আৰু ল'ৰাবিলাক কমপ্লিটলি মেচিয়ৰ হয়হে আচলতে 50 মানত চ' আই থিংক অকণমান মেইনটেনেঞ্চ অলপমান মৰম নিজকে ভাল পোৱা আৰু আননেচেচাৰিলি চাকি এগছ জ্বলাই ঈশ্বৰৰ প্ৰাৰ্থনা কৰাতকৈ ঈশ্বৰে যে হাত ভৰি চকু নাক জেগাত দিছে তাক ভালকৈ মেইনটেইন কৰি থকাতকৈ ডাঙৰ প্ৰাৰ্থনা একো নাই বুলি মই ভাবোঁ একদম ঠিক কথা আৰু মই ভাবোঁ যে উঠি অহা প্ৰজন্মই ৰবিক এনেধৰণে এই কথা বা ৰবিক দেখি ইনস্পায়াৰ হ'ব আৰু আমি সকলো আচলতে হওঁ আজি যেতিয়া কৈছে যে বয়সৰ কোনো কথা নাই 50ৰ পৰা আচলতে জীৱনৰ আৰম্ভণিহে হয় তেনেহ'লে ময়ো ভাবোঁ যে আজিৰ পৰা অকণ চেঞ্জ কৰিব লাগে এবছলিউটলি নহয় আমি ব্লেম কৰাৰ আগতে যে মোৰ এনেকুৱা হৈ গ'ল জাষ্ট লুক বেক এবাৰ ঘূৰি চাওকচোন আমি কি কি কৰি আহিছোঁ এতিয়ালৈকে ইউ হেভেন ডান আমি য'ত সময় দিওঁ তাততো আমি এক্সেল কৰোঁ লাইফত যদি কোনোবাই মেট্ৰিকৰ সময়ত ভালকৈ পঢ়িছে সি ষ্টাৰ মাৰ্কছ লৈ পাছ কৰে যদি কোনোবাই নপঢ়ে সি নাপায় ঠিক তেনেকুৱা ধৰণৰ কথা যে ইমান বছৰ ইউ বিন উইথ দি মিডিয়া আৰু যিটো স্কিল ডেভেলপ কৰিছে এটা ইমান ধুনীয়াকৈ তুমি কথা পাতিব জানা চব কথা কৈ থাকিব পাৰা সেইটোতো এটা প্ৰেক্টিছ চ' ইউ বিন প্ৰেক্টিচিং তাৰ ৰিজাল্ট পাইছা চ' এইটো কৰিলে এইটো ৰিজাল্ট পাবা 100% ইউ কেন ষ্টাৰ্ট টুমৰো আমি আমাৰ ফাইনেন্সিয়েল কণ্ডিশ্যন আমি একেদিনে ভাল কৰিব নোৱাৰোঁ আমি আমাৰ শিক্ষা দীক্ষা আমি একেদিনতে ঠিক কৰি পেলাব নোৱাৰোঁ কিন্তু কালি ৰাতিপুৱাই সোনকালে উঠিম আৰু জগিঙলৈ যামতো কিন্তু কৰিব পাৰোঁ ঠিক আছে আমি সেইটো তেনেহ'লে এতিয়াৰ পৰাই চেষ্টা কৰিম এতিয়া কথাটো হৈছে কোভিডৰ পিছত আমাৰ প্ৰত্যেকটো ইণ্ডাষ্ট্ৰী যথেষ্টখিনি তললৈ নামি গৈছে আমি সকলোৱে কাৰণ আমি প্ৰত্যেকে প্ৰতিদিনৰ কষ্টৰ ফলতহে ঘৰখন চলাব পাৰোঁ গতিকে তেনে ক্ষেত্ৰত ছবি জগত চিনেমা ইণ্ডাষ্ট্ৰীটো কিন্তু সাংঘাতিক ধৰণে কোভিডৰ সময়ত বিনষ্ট হোৱা বুলিয়ে ক'ব লাগিব সেই সময়ত ৰবি শৰ্মা কেনেধৰণে ব্যস্ত আছিলে সেইখিনি প্ৰথমে মই দৰ্শকসকলক জনাই লওঁ কোভিডৰ সময়খিনিত মানে কোভিডৰ যিটো এফেক্ট এই এফেক্টটো আটাইতকৈ বেছি আমাৰ ইণ্ডাষ্ট্ৰিটোত এইকাৰণে হোৱা বুলি মই ক'ব বিচাৰিছোঁ মানুহক আকৌ এবাৰ কৈ দিব বিচাৰিছোঁ যে কাৰণ আমি এখন ছবিৰ পৰিকল্পনা কৰিবলৈ কমচে কম 1 বছৰ সময় লাগে এখন স্ক্ৰিপ্ট লিখোঁতে আমাক 6 মাহ বা এবছৰ সময় লাগে আৰু তাৰপাছত শ্বুটিং কৰোঁতে আমাক এপ্ৰক্সিমেটলি 2 মাহমান সময় লাগে তাৰপাছত পষ্ট প্ৰডাকশ্যনৰ কাম থাকে এপ্ৰক্সিমেটলি 6 to 7 months গতিকে আমি এখন চিনেমা কৰিম বুলি ভবাৰ লগে লগে আমাৰ হাতত 3 বছৰ সময় গুচি যায়গৈ আৰু যদি 3 বছৰ আমি লকডাউনৰ কাৰণে ৱেষ্ট হয় আমাৰ তেতিয়াহ'লে আমি 3 বছৰ নহয় আচলতে 6 বছৰ পিছুৱাই যাওঁ প্ৰথম আমাৰ ৰিজন আৰু তাৰপিছত চিনেমাখন হলত ৰিলিজ হৈ 1 বছৰ চলাৰ পাছতহে আমি পইচাবিলাক পাম গতিকে অট'মেটিকেলি 7 বছৰ পিছুৱাই যোৱা চ' সেইটো এটা প্ৰথম কাৰণ দ্বিতীয় কাৰণটো হৈছে যে আজি কোনোবা এজন যদি ষ্টেচনাৰী দোকান এখন খুলি বহিছে তেওঁক যদি লকডাউন খুলি দিয়ে বা শিথিল কৰি দিয়া হয় যে তেওঁ এইখিনি সময়ৰ পৰা এইখিনি সময়লৈকে দোকান খুলিব পাৰে তেওঁ লগে লগে খুলি দিব কাইলৈ মাল তেওঁৰ দোকানত পৰি আছে তেওঁ লগে লগে খুলি দিলে আৰু যিখিনি মানুহে ইমান দিনে বস্তু কিনিবলৈ পোৱা নাছিলে তেওঁলোকে দৌৰা দৌৰি সেই দোকানৰ পৰা বস্তু কিনিছে অলপ হ'লেও চেল হ'ব কিন্তু আমাৰ এই অলপ বোলা ফেক্টৰটো নাই আমাৰ নাই মানে ট'টেলি নাই যেতিয়া আছে এতিয়া আৰম্ভ কৰিম বুলি ক'লে 2 বছৰ লাগিব আৰু শেষ কৰিম বুলি ভাবিলে আৰু
4 বছৰ সময় গুচি যাব সো দিস ইজ দ্য ৰিজন যিটোৰ কাৰণে আমাৰ ইণ্ডাষ্ট্ৰিটো আটাইতকৈ এফেক্টেড তাৰোপৰি আমাৰ আৰ্টিষ্টখিনিয়ে যিটো ধৰণৰ লাইফষ্টাইল লিড কৰিবলগীয়া হয় ফৰ এক্সাম্পল তেওঁলোকে হেভি লাইটত কাম কৰিব লাগে ফলস্বৰূপে তেওঁলোকৰ সোনকালে চকুযোৰ নষ্ট হ'ব তেওঁলোকে হেভি লাইটত কাম কৰে দিনটো মেকআপ লৈ থাকে গতিকে স্কিনখন সোনকালে নষ্ট হ'ব গতিকে তেওঁলোকে ৰাতি ৰাতি হাৰে থাকি দিনত শুই কেতিয়াবা দিনত শুই ৰাতি হাৰে থাকি কাম কৰিবলগীয়া হয় গতিকে এটা আননেচাৰেল লাইফ এটা লিড কৰাৰ ফলত তেওঁলোকৰ বেমাৰ আজাৰ বেছিকৈ হয় সেইখিনি মানুহেকে যাক আটাইতকৈ বেছি ছিকিউৰিটিৰ প্ৰয়োজন যাক আচলতে জমা ধনৰ প্ৰয়োজন আজি 3 বছৰে তেওঁলোকে সেই জমা ধন খাই আদায় কৰিলে গতিকে আটাইতকৈ বেডলি এফেক্টেড কিন্তু মোৰ ক্ষেত্ৰত মই ভাবোঁ মই আই হেড অলৱেজ বিন কি বুলি ক'ম মই আপোনাৰ সমস্যা এটা হোৱাৰ লগে লগে মই সমাধানৰ বাট বিচাৰোঁ মই তাক ক্ৰিটিচিজম কৰি আগৰ এনালিটিকেলি তাক চাই এইটো কিয় হ'ল এনেকৈ হ'ল আজি শচীনে বলটো এনেকৈ নেখেলি এনেকৈ মাৰা হ'লে ভাল আছিলে এইবিলাক ভাবি নাথাকোঁ মোৰ ৰিজাল্ট লাগে ৰিজাল্ট কি হ'ল আল্টিমেটলি ইণ্ডিয়া হাৰিলে এতিয়া ইণ্ডিয়া হাৰাৰ ফলস্বৰূপে মোৰ ওচৰত যিজন মানুহ আছে পাকিস্তান ছাপৰ্টাৰ তেওঁৰ ওচৰত মই নাক ওখ কৰি কেনেকৈ থাকিম মই এইটো কথা চিন্তা কৰা মানুহ গতিকে মোৰ কথা হৈছে যে যিহেতু লকডাউন হৈছে মই ভাবি ল'লোঁ যে মই স্ক্ৰিপ্ট লিখিবলৈ ঘৰত এনেও সোমাই থাকিব লাগিব খোলা থাকিলেও তেতিয়া মোৰ ডিষ্ট্ৰেকশ্যন থাকিব মই ওলাই যাবলৈ মন যাব লগৰ ল'ৰা ঘৰলৈ পাৰ্টি কৰিবলৈ মন যাব এতিয়া সেইবিলাক কোনো উপায় নাই গতিকে স্ক্ৰিপ্ট লিখা তুমি গতিকে মই ঘৰত বহি 1 2 3 4 স্ক্ৰিপ্ট লিখিলোঁ তো স্ক্ৰিপ্টকেইখন লিখি মই আগুৱাই থাকিলোঁ এতিয়া যেতিয়া লকডাউন খুলি দিব সম্পূৰ্ণৰূপে যেতিয়া 100% কেপাচিটিত হল খুলি দিব যদি ঈশ্বৰে কৰে তেতিয়াহ'লে মই এটলিষ্ট স্ক্ৰিপ্টকেইখন লৈ প্ৰিপেয়াৰ্ড হৈ থাকিম দ্বিতীয় কথা ঘৰত থাকি সময় ল'ৰা ছোৱালীৰ লগত সময় দিবলৈ নাপাওঁ বিচাৰিলেও নাপাওঁ এতিয়া তেওঁলোকৰ লগত সময় দিছোঁ তেওঁলোকৰ লাৰ্ণিং প্ৰচেছত সহায় কৰি দিছোঁ এই যিটো হেবিট ফৰ্মিং ইয়াৰ্ছ তেওঁলোকৰ সেইখিনি সময়ত তেওঁলোকৰ লগত আছোঁ বাপেকৰ প্ৰতি তেওঁলোকৰ কি ধাৰণা হ'ব লাগে তাৰ এটা তেওঁলোকক মান দিবলৈ চেষ্টা কৰিছোঁ মাক সময় দিছোঁ এক্সাৰচাইজ কৰিছোঁ ভালকৈ খাইছোঁ শুইছোঁ প্ৰাণায়াম কৰিছোঁ য়োগা কৰিছোঁ যিমান দূৰ ভাল কামবিলাক পাৰি সেইবিলাক কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ যাতে ভাল দিন সোনকালে ঘূৰি আহে সঁচাকৈ ঠিকে কিন্তু মোৰ ভাল লাগে ৰবি তুমি গোটেইখিনি ধুনীয়াকৈ বেলেঞ্চ কৰি পেলাই কথাখিনি কোৱা হৈছে বহু সময়ত আমি দেখিছিলোঁ ক'ভিডৰ সময়ত আমি বিভিন্নজনৰ ওচৰলৈ গৈছিলোঁ বা আমি নিজেও বিভিন্ন ক্ষেত্ৰত আমি হাৰ মানিবলৈ বাধ্য হৈছিলোঁ আচলতে তেনে এটা পৰিৱেশ সঁচাকৈ হৈছিলে কিন্তু সেই ক্ষেত্ৰত ৰবি শৰ্মাৰ দৰে কথা ক'ব পৰা ব্যক্তি যদি আমাৰ মাজত থাকে মই ভাবোঁ হাজাৰ বেয়া অৱস্থা এটাতো সঁচাকৈ কিন্তু সেইটোৱে আমাক এটা উইল পাৱাৰ দিয়ে আমি কাম কৰিবলৈ এটা আমাৰ ক'ৰবাৰ পৰা এনাৰ্জি এটা বহুত ডাঙৰ ডাঙৰ মানুহে অলৰেডি কৈ গৈছে মনালিছা যে নাথিং ইজ অভাৰ টিল ইটছ অভাৰ যেতিয়ালৈকে শেষ নহয় যেতিয়ালৈকে শেষ নহয় কিন্তু শেষ যেতিয়ালৈকে হোৱা নাই তেতিয়ালৈকে দবদবাই থাকিম তেতিয়ালৈকে যেনেকৈ থাকোঁ তেনেকৈ থাকিম প্ৰথম কথা দ্বিতীয় কথা হৈছে মই এইখিনি কথা এইকাৰণে ক'ব পাৰোঁ ইমান পটাপট কাৰণ ইমান দূৰটো স্ক্ৰিপ্ট মুখস্থ কৰি পটাপট ক'ব নোৱাৰি মই সেইধৰণে জীয়াই থাকোঁ কাৰণে মই ভাবিব নালাগে কথাখিনি কাপ 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 কাপকৈ ওলাই আহে মনৰ পৰা গতিকে আৰু মই আজিলৈকে কাকো কোৱা নাই কেতিয়াও বিভিন্ন ক্ষেত্ৰত যে যোৱাচোন যোৱা জিম যোৱা এক্সাৰচাইজ কৰাগৈচোন যোৱা ডেকা ল'ৰা নাই কোৱা মই তাক কৈছোঁ এক্সাৰচাইজ কৰোঁ মই কাকো কোৱা নাই কেতিয়াও আজিলৈকে যে মদ নাখাবি মই কওঁ যে ভালকৈ খাবি যিটো যিটো বস্তুত এবিউজ হ'ব পাৰে তাৰ ইউজো আছে গতিকে ব্যৱহাৰ কৰিবলৈ শিক মদটো খাওঁ যদি গতিকে প্ৰত্যেকটা বস্তুৰ এটা প্ৰপাৰ ইউজ আছে এই ইউজটো জানিব লাগে ড্ৰাগটো এবিউজ বুলি কওঁ আমি নহয় গতিকে ড্ৰাগৰ ইউজোতো আছে সেইটোতো কোনোবা এজন বেমাৰীক তাক ড্ৰাগ হিচাপে দিয়া হয় ঔষধ হিচাপে কাম দিয়ে যিয়ে এবিউজ কৰে যিয়ে অদৰকাৰীকৈ বেমাৰ নোহোৱাকৈ খাব তাৰ লোকচান কৰিবই ডেফিনেটলি চিম্পল এজ দেট বাপৰে সফল অভিনেতা এজনৰ লগত আজি কথা পতা যেন লগা নাই একদম মানে মই কি বুলি ক'ম যিজনে মাইণ্ড চেঞ্জ কৰা এটা পাৱাৰ থাকে আৰু সেই মাইণ্ড চেঞ্জ কৰাহে হৈছে ৰবি শৰ্মা আৰু তেনেধৰণে যদি হয় আপোনালোকেও যদি তেনেধৰণে উপদেশ ল'ব বিচাৰে কিন্তু মই এইটো কওঁ যে সঁচাকৈ এনে এজন বন্ধুৰ দৰকাৰ হয় যিজনে আমাক প্ৰপাৰলি সেই দুৰ্বল সময়খিনিত আমাক এনাৰ্জি দিয়ে কথা পাতে হয় নাই এতিয়া মই অনুষ্ঠানটিৰ নাম দিছিলোঁ ৰণাংগনত ৰঘুপতি ৰণাংগন হৈছে আমাৰ ক'ভিডৰ সময়খিনি যি সময়ত আমি যোনে যেনে ধৰণৰ প্ৰফেশ্যনতে আছিলোঁ সেই সময়ত আমি যুঁজ দি আছিলোঁ জীয়াই থাকিবলৈ আমি ঘৰখনক আমাৰ সমাজখনক বচাবলৈ আমি প্ৰত্যেক মুহূৰ্তত যুঁজ দিছিলোঁ সেইকাৰণে অনুষ্ঠানটিৰ নাম ৰণাংগন ৰবি শৰ্মাৰ ৰণাংগনত ৰঘুপতি দৰ্শকসকলে নিশ্চয় বুজিবলৈ কষ্ট হোৱা নাই মই কি কথা ক'ব বিচাৰিছোঁ ক'ভিড লাহে লাহে খাম কাটিব ধৰিছে আমি আশা কৰিছোঁ যে অতি সোনকালে ক'ভিড আমাৰ মাজৰ পৰা আঁতৰি যাওক আকৌ চিনেমা হল ভৰি পৰক ভ্ৰাম্যমান দৰ্শকেৰে ভৰি পৰক সকলো বস্তুত আমি য'ত অকণমান সময়ৰ কাৰণে গৈ পেলাই অলপ বিনোদনৰ কাৰণে আমি এণ্টাৰটেইনমেণ্ট কৰিব পাৰোঁ সেই ইণ্ডাষ্ট্ৰীসমূহ আকৌ আগৰ দৰে উভতি আহক গতিকে সেই ক্ষেত্ৰত ৰঘুপতিয়ে কি কৰিব
ৰঘুপতি বিষয়ে মই দৰ্শকসকলক জনাব বিচাৰিছোঁ ৰঘুপতিৰ কথা ক'লে মই দুই ধৰণে মই আৱেগিক হৈ উঠোঁ প্ৰথম মোৰ আৱেগিকটো এইটো যে ৰঘুপতিটো মোৰ আচলতে ৰঘুপতিখন আচলতে মোৰ এটা ড্ৰিম প্ৰজেক্ট গতিকে বৰ আশাৰে বহু কষ্ট কৰি এই কামটো আগুৱাই লৈ গৈছিলোঁ আৰু দ্বিতীয় আৱেগটো মোৰ এইকাৰণে মনটো ভৰি উঠে যে দৰ্শক যিখিনি মোক ভাল পায় বা যিখিনি অসমীয়া ছবি ভাল পায় তেওঁলোকে যিটো আগ্ৰহেৰে ৰঘুপতিৰ বাবে আজিও বাট চাই আছে 3 বছৰ হৈ যোৱাৰ পাছতো সেইটোৰ কাৰণে মই এই মানুহখিনিৰ ওচৰত নতশিৰে মোৰ সেৱা জনাইছোঁ আৰু মই তেওঁলোকৰ ওচৰত আজীৱন কৃতজ্ঞ হৈ থাকিম কাৰণ ৰঘুপতি কেৱল এখন চিনেমা নহয় ৰঘুপতিৰ লগত মোৰ আৱেগ মোৰ মনটো জড়িত হৈ আছে আৰু ৰঘুপতিৰ লগত জড়িত প্ৰত্যেকজন কলাকুশলী মনটো ৰঘুপতিৰ লগত বান্ধ খাই আছে গতিকে যিদিনাখনৰ পৰা ৰঘুপতিৰ এনাউন্সমেণ্ট হৈছিলে সেইদিনাখনৰ পৰা বিভিন্ন কাৰণবশতঃ আমি ৰৈ যাবলগীয়া হৈছে কিছু ক্ষেত্ৰত কিন্তু আজিৰ দিনটোত ৰাতিপুৱাৰ পৰা মই ঘূৰি ফুৰোতেই হয়তো মই 4বাৰ বা 4জনক মই হয়তো উত্তৰ দিবলগীয়া হৈছে যে ৰঘুপতি কেতিয়া আহিব গতিকে এই যে তেওঁলোকৰ ধৈৰ্য এই যে তেওঁলোকৰ বিশ্বাস যে এদিন এই মানুহজনে কৈছে কাৰণে এখন ভাল ছবি আমাক দিব সেই বিশ্বাসটো নতশিৰে লৈ মই আগবাঢ়ি আছোঁ আৰু অৱশ্যে তাত কৰোনাৰ এটা ভাল ফেক্টৰো আছে আজি মই ছবিখন কমপ্লিট হৈ গৈ মই ছবিখন হলত ৰিলিজ কৰা হ'লে হয়তো মই মাৰ খালোঁ হয় কিন্তু চিনেমাখন যিহেতু কমপ্লিট হোৱা নাই যে ৰঘুপতি নাম দিছোঁ ঈশ্বৰৰ নাম ঈশ্বৰে চাগে অলপমান ভাল পায় ৰৈছে মোৰ কাৰণে সুবিধা কৰি দিছে যে কৰোনাৰ খাতিৰত আচলতে মই এটা জেষ্টেশ্যন পিৰিয়ডো পাইছোঁ কিন্তু মানুহৰ মনত মেণ্টেলি যে নাই ৰঘুপতি কৰোনাৰ কাৰণে ৰৈ আছে আহিব চ' মই আজি এইটোৱে ক'ব বিচাৰিছোঁ যে মই সেইদিনাখনো কৈছোঁ যে মই প্ৰয়োজন হ'লে ঘৰ মাটি বিক্ৰী কৰি দিম কিন্তু ৰঘুপতি মই কৰিমেই গতিকে সেইটো এটা মোৰ বিশ্বাস আৰু এই বিশ্বাসৰ মূৰতে মানুহখিনিৰ মৰমটো আৰু মানুহখিনিৰ বিশ্বাসটো আছে গতিকে ৰঘুপতি আচলতে সঁচাকৈ ঈশ্বৰৰ নাম যিহেতু ৰামচন্দ্ৰ আৰতি নাম গতিকে লংকাৰ ৰাৱণ বিনাশ কৰিবলৈ ৰঘুপতি থাকিবই ৰঘুপতি কেতিয়ালৈ আমাৰ ৰাইজে চাবলৈ পাব মই আৰু মোৰ এণ্টায়াৰ টিমটোৱে আমি যিটো পৰিকল্পনা কৰিছোঁ সেই হিচাপত যিমান সোনকালে হলটো আমাৰ 100% কেপাচিটিত খুলি দিব আমি লগে লগে ৰঘুপতি ৰিলিজ মানে এতিয়ালৈকে ৰঘুপতিৰ এডিটিং ফিনিশ নাই এডিটিং ফিনিশ হোৱা নাই আমাৰ শ্বুটিং কমপ্লিট হৈছে এপ্ৰক্সিমেটলি 80% আৰু 20% শ্বুটিং বাকী আছে সেইখিনি শ্বুট লাইন আপ কৰি থোৱা আছে আৰ্টিষ্টখিনি যিখিনি আছিলে তেওঁলোক বহুত সাধনা কৰি শ্বেপত থাকি নিজকে ডায়েট কণ্ট্ৰল কৰি বা গেটাপ এটা লৈ পেলাই কৰিছিলে গতিকে 2 মাহ সময় লাগিব মোৰ তেওঁলোকক গেটাপত আহিবলৈ দিবলৈ তেওঁলোকে আকৌ যিসকল অলপমান ৱেইট গেইন কৰিছে তেওঁলোকক অলপমান ক্ষীণাবলৈ বা যিসকলে চুলি দাড়ি দীঘলকৈ ৰাখিছিলে তেওঁলোকক আকৌ ৰাখিবলৈ 2 মাহ সময় দিব লাগিব তাৰপাছত আমি যেতিয়াই চৰকাৰৰ পিনৰ পৰা আমি ইংগিতটো পাম যে তেওঁলোকে 100% কেপাচিটি হল খুলি দিব আমি আৰম্ভ কৰিম কাম গতিকে মোৰ প্লান মতে অহা বছৰ মানে আমি বাই দি এণ্ড অফ নেক্সট ইয়াৰ আমি হয়তো আমি ৰিলিজ কৰিম ছবি এইটো এটা খুব ভাল খবৰ দৰ্শকসকল বহুদিনৰ মূৰত এখন নতুন চিনেমা আহি আছে যি চিনেমাৰ নাম হৈছে ৰঘুপতি এই ৰঘুপতিৰ লগত ৰবি শৰ্মাৰ লগতে গোটেই ৰঘুপতিৰ টিমটো জড়িত হৈ আছে লগতে আমি যিসকলে বহুদিনৰ পৰা ৰঘুপতিৰ প্ৰস্তুতি সম্পৰ্কে আমি জানিছিলোঁ আমি আশাৰে বাট চাই আছোঁ এইকাৰণে যে ইয়াত কাষ্টিং কিছু ব্যতিক্ৰম ইয়াত যিসমূহ চৰিত্ৰক আপোনালোকে স্ক্ৰীণত গোল্ডেন স্ক্ৰীণত দেখা পাব তেওঁলোকক আপোনালোকে ইমাজিন কৰিব নোৱাৰে যে এনেধৰণেও তেওঁলোকক এষ্টাব্লিছ কৰিব পৰা যাব গতিকে এইটো সম্পূৰ্ণ ব্যতিক্ৰম তাৰোপৰি তুমি এই কথা কোৱাই মোৰ মনলৈ আহিলে আকৌ যে আজি মোৰ বন্ধু যদিও ৰাজ মোতকৈ 1-2 বছৰ ডাঙৰ বয়সত কিন্তু ইজ লাইক এ ফ্ৰেণ্ড টু মি ভেৰি ক্ল'জ ফ্ৰেণ্ড ৰাজে আজি 17 বছৰ কাম কৰা নাছিলে তেওঁ এক্সিডেণ্ট হোৱাৰ পাছত সেইটো এটা ডাঙৰ কথা ৰাজৰ কাৰণে মই এটা চৰিত্ৰ লিখিছোঁ যাতে তেওঁৰ আজি যিটো অসুবিধা তেওঁৰ শাৰীৰিক যিটো অসুবিধা তেওঁ পাই আছে সেইটোৰ লগত যাতে খাপ খাই উঠে আৰু তেওঁ এটা নেগেটিভ কেৰেক্টাৰত মই তেওঁক কাষ্ট কৰিছোঁ গতিকে ৰাজো কৰিছে গতিকে মোৰ এটা মনৰ বিশ্বাস যে ৰাজৰ এক্টিঙৰ প্ৰতি যিটো ভাল পোৱা যিটো ৰাপ আজি তেওঁ চাকৰি কৰি আছে তাৰ পাছতো তেওঁ সময় দি আমাক ছবি এখন কৰিবলৈ আগবাঢ়ি আহিছে তেওঁৰ সেকেন্ড জেনাৰেশন এক্টৰ তেওঁলোক দেউতাকো ভাল এক্টৰ আছিল গতিকে তেনেকুৱা এজন মানুহ যেতিয়া আমাৰ লগত আছে আই এম ভেৰি পজিটিভ এবাউট ইট যে ৰঘুপতি ওলাবই আৰু ৰঘুপতিয়ে ভাল ৰিজাল্ট কৰিব ৰঘুপতি হিট হ'ব কাৰণ শেষ উপহাৰ আছিলে ৰাজ শৰ্মাৰ কিজানি মই ভাবোঁ শেষৰখন ছবি যিখন ছবিৰ পিছতে এটা ভাবিব নোৱাৰাকৈ গুৱাহাটীৰ মাজমজিয়াত এটা দুৰ্ঘটনা হৈছিলে আৰু এই দুৰ্ঘটনাত পতিত হৈ ৰাজ শৰ্মা এনে এজন অভিনেতা যি অভিনেতা সঁচাকৈ অসমীয়া চিনেমাৰ কাৰণে এটা জুৱেল বুলিয়ে ক'ব পাৰিম সকলো ফালৰ পৰা ফিট এণ্ড ফাইন এজন ৰাজ শৰ্মা হঠাৎ হেৰাই গৈছিলে
কিন্তু সেই ৰাজ শৰ্মাক ৰঘুপতিয়ে এক নিগেটিভ চৰিত্ৰত আপোনালোকৰ সন্মুখলৈ লৈ আহিছে আমি ভাবোঁ যে এইটো এটা সঁচাকৈ ৰবি এটা খুব সুন্দৰ পদক্ষেপ তাৰ উপৰি আমি আন এটা চৰিত্ৰ ৰঘুপতিত আপোনালোকে দেখিবলৈ পাব এইটো ক্ৰেডিট কিন্তু মই অকলে ল'ব নোৱাৰোঁ এইটোত সুব্ৰতো আছে সুব্ৰত কাকতি আমাৰ ডিৰেক্টৰ সিও কিন্তু এই কথাটো সমান্তৰালভাৱে সি মানে ছাপৰ্ট কৰিছিলে আৰম্ভণিটো সিয়ে কৰিলে মোক যে ৰাজদা এনেকৈ আপুনি চিনি পায় নেকি মানে আৰে ৰাজ কথা মই অলপ পাহৰি গৈছিলোঁ লগে লগে আমি ৰাজক কাষ্ট কৰিছোঁ চ' অলপ ক্ৰেডিট তালৈকো যায় মই নক'লে বেয়া নিশ্চয় নিশ্চয় সকলোৰে চিন্তা ভাৱনা আৰু কাষ্টিঙৰ সময়ত বহু কথা ডিপেণ্ড কৰে চিনেমাখনৰ সফলতা বিফলতা গতিকে খুব সুন্দৰ কাষ্টিং ৰবি আছে আৰু মই যিখিনি বুজিছোঁ চিনেমাখনত মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা ক'ব বিচাৰোঁ যে শ্বৰ্ট যিসমূহ লোৱা হৈছে এক্সেলেণ্ট কাষ্টিং এক্সেলেণ্ট লাইট এক্সেলেণ্ট লোকেশ্যন প্ৰত্যেকটো বস্তু এক্সেলেণ্ট তাৰ কাৰণে আমি কিছুদিন আৰু অপেক্ষা কৰিম কাৰণ এই অপেক্ষাৰ পিছৰ ফলটো মিঠা হ'ব আমাৰ ফালৰ পৰা বহু বহু শুভকামনা থেংক ইউ ৰবি চিনেমা ৰঘুপতিৰ বাহিৰে কিছুদিন আগতে ৱেব ছিৰিজতো কাম কৰা হৈছে অকণমান ৱেব ছিৰিজক লৈ পেলাইও এতিয়া এটা চেঞ্জ আহিছে চিনেমা এখনত যিটো ডাঙৰ এটা খৰচ হয় যাৰ কাৰণে আমাৰ চিনেমা ইণ্ডাষ্ট্ৰীত কি হয় খৰচ হয় প্ৰডিউচাৰ এবাৰ ওলাই আহে কিন্তু যদি ছবিখনে সেই বিজনেছটো দিব নোৱাৰে সেই প্ৰডিউচাৰজন হেৰাই যায় তাৰপিছত আকৌ আমি প্ৰডিউচাৰ বিচাৰিব লগা হয় যিটো আমাৰ চলি আছে কিন্তু সেই ক্ষেত্ৰত যদি আমি অকণমান কম বাজেটত নতুন আৰ্টিষ্ট লৈ নতুন চিন্তাধাৰাৰে ৱেব ছিৰিজৰ এই ট্ৰেণ্ডটোক ল'ব পাৰোঁ তেনেহ'লে আমাৰ এই জেনেৰেশ্যনটোৱে আহিব লগা সময়ত চলিব পাৰিবনে এষ্টাব্লিছ হ'ব পাৰিব নাই নহয় মই এটা কথা কি ভাবোঁ মই অলপমান এই থট প্ৰচেছটোতকৈ মই অলপমান ব্যতিক্ৰমী চিন্তাধাৰা মোৰ কাৰণ নতুন এগৰাকী আৰ্টিষ্ট অহাত মোৰ কোনো আপত্তি নাই মষ্ট ৱেলকাম আৰু আমি ভাল পাওঁ নতুন নতুন টেলেণ্ট ওলাই আহিলে এনেও মানুহখিনিয়ে এটা গতানুগতিকভাৱে যাক আজিলৈকে দেউতাকৰ কেৰেক্টাৰত দেখি আছে সেইজন এক্টৰকে চাই আমনিও পায় আৰু সেই এক্টৰজনৰ কাৰণেও চেলেঞ্জটো নোহোৱা হৈ যায় এটা পইণ্টত একেটা চৰিত্ৰ কৰি গতিকে নতুন আৰ্টিষ্ট অহাটো বিৰাট প্ৰয়োজনীয় কিন্তু এই যে অভিজ্ঞতা সম্পন্ন অভিনেতাখিনি যিয়ে আজি ইণ্ডাষ্ট্ৰিটোত ধৰক 20 বছৰ 25 বছৰ 30 বছৰ 40 বছৰ সময় দিলে তেওঁলোকক কাষ্ট কৰোঁতে আমি খুব কেয়াৰফুল হ'ব লাগে প্ৰথম কথা দ্বিতীয় কথা হৈছে যে আজি বিৰাট দুখ লগা কথা যে কোনোবা এজন প্ৰডিউচাৰ আমাৰ ওচৰলৈ অহাৰ লগে লগে আজিলৈকে মই এটা প্ৰডিউচাৰ নাপালোঁ এই 25 বছৰ কেৰিয়াৰত যিয়ে মোক আহি পেলাই কৈছে ৰবি আমাৰ ছবিখন সাংঘাতিক বাজেট আছে তুমি চিন্তা নকৰিবা আকৌ আমি বঢ়িয়া কাম কৰিম কেতিয়াও শুনা নাই সদায় সি এটা কথাই কয় যে আমাৰ মানে বাজেটটো অলপ কম আছে গতিকে আপুনি অলপ পইচাটো অলপ কম ল'ব লাগে আচ্ছা মই যদি পইচা কমকৈ লওঁ সেইটোত বাৰু ৰবি শৰ্মাই অলপ পইচা কম পালে সেইটোত বৰ ডাঙৰ কথা নহয় ৰবি শৰ্মাই বেলেগ কিবা এটা কৰি চলি ল'ব বা বেলেগ কোনোবা এজন অভিনেতা হ'লেও তেওঁ ক'ৰবাত কিবা এখন দোকান এখন দিব কিবা এটা ব্যৱসায় কৰিব ফাইন কিন্তু কথা হৈছে যে কাইলৈ যিখিনি নতুন ল'ৰা ছোৱালী ওলাই আহি নিজকে এজন অভিনেতা বুলি এষ্টাব্লিছ কৰিব বিচাৰিছে তেওঁলোকৰ সাহসটো থাকিবনে নাথাকে অভিনয় কৰিবলৈ আহি কাৰণ তেওঁ ছবি কৰিবলৈ আহিলে তেওঁ হিৰো হিচাপে তেওঁ বাপেকে হাঁহিব যে তই বৰ হিৰো তই যাওঁতে তোৰ বাইকত তেল মই ভৰাই দিব লাগে আজিলৈকে গাড়ী এখন ল'ব পৰা নাই এনে হিৰো তই যাবি চুমো এখনত বহি আগত লেলতিয়াই শুই যাবি তই তোক চাই মানুহে হলত চিনেমা পইচা দিব সেইটো পৰ্যায় মোক নালাগে কাৰণ আমি এটা কথা চিন্তা কৰিব লাগে যে আজি যদি নন গ্ল্যামাৰাছ পোষ্ট যিকেইটা আছে এখন ছবি যেতিয়া এটা শ্বুটিং চলি থাকে শ্বুটিং স্পটত আমি গৈ দেখা পাওঁ যে দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্চন অন দ্য ছেট ইজ দি এক্টৰ বিকজ এইকাৰণে এক্টৰটো আটাইতকৈ ইম্পৰ্টেণ্ট কাৰণ এক্টৰটোক ৰিপ্লেচ কৰিব নোৱাৰি অলৰেডি তেওঁ 15টা 20টা চিন কৰিলে বা 15 দিন শ্বুটিং কৰিলে তেওঁক আমি 18 বনাইছোঁ হি ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট নেক্সট ইম্পৰ্টেণ্ট হ'ল কি ডিৰেক্টৰ যাৰ কনচেপ্ট আছে থাৰ্ড ইম্পৰ্টেণ্ট হ'ল যিয়ে কেমেৰা কণ্টিনিউটি মেইনটেইন কৰি DOP যিজন থাকিব আচ্ছা তাৰ পাছত আহি একেবাৰে চাহ বনোৱা ল'ৰাটোলৈকে এটা ৰেংকিং আছে হায়াৰকি আছে আৰু মাজত ক'ৰবাত পৰে চাউণ্ডৰ ল'ৰা এটা যিয়ে হেডফোন এটা লৈ পেলাই চাউণ্ডটো শুনি পেলাই বহি থাকে আটাইতকৈ নন গ্ল্যামাৰাছ পোষ্টটো তাৰ কাৰণ কোনো গ্ল্যামাৰ নাই তাৰ কামটো সেই ল'ৰাটো যে চাউণ্ড ইঞ্জিনিয়াৰিং কৰি যে তাত আহি বহি আছে সেই ল'ৰাটোক মই কি ফিউচাৰ দিম গতিকে ছবিত বা ৱেব ছিৰিজ বাজেট কমোৱা প্ৰশ্নটো আহিব নালাগে কাৰণ কিয় মোক যদি আজি কোনোবা আহি সোধে যে আপুনি এখন ছবি বনাবলৈ কিমান পইচা লাগিব মই এটা কেনেকৈ কম কাৰণ মই প্লটটোৱে নাজানো ষ্টৰী মই যদি ঠিক আছে মই যদি হেলিকপ্টাৰ দেখুৱাব নোৱাৰোঁ তেতিয়াহ'লে মই তেনেকুৱা ষ্টৰী নলওঁ মই ল'ম তৰ্জাৰ বেৰৰ এখন এটা গাঁৱলীয়া ষ্টৰী যাত ধুনীয়া ইণ্টাৰেষ্টিং এটা লাইন আপ থাকে য'ত আমাৰ জাতিটোৰ আমাৰ ঠাইৰ কাহিনী এটা মই ক'ম যিটো বাহিৰা মানুহ এজনে চাবলৈও ইণ্টাৰেষ্টেড হ'ব প্লাছ মোৰ ইয়াত থকা মানুহখিনিও চাই ইণ্টাৰেষ্টেড হ'ব যে সেইটো মই ধুনীয়াকৈ দেখুৱাম তাৰ বাজেটটো কম হ'ব গতিকে কম বাজেটৰ ষ্টৰীটো বেলেগ ধৰণৰ হয় কিন্তু ৱেব ছিৰিজ কেনট বি এ ৰিপ্লেচমেণ্ট অফ ফিল্মছ চিনেমাৰ ৱেব ছিৰিজ কেতিয়াও ৰিপ্লেচমেণ্ট হ'ব নোৱাৰে OTT প্লেটফৰ্ম কাৰণ কিয় আমাৰ প্ৰত্যেকটা মানুহ আমি যদি মনত পেলাওঁ স্কুলৰ সময়টো যিজন মাষ্টৰ আটাইতকৈ ষ্ট্ৰিক্ট
তেওঁৰ ক্লাছত আমি আটাইতকৈ ভালকৈ বহি থাকোঁ আৰু যিজন মাষ্টৰ মৰমীয়াল তেওঁৰ ক্লাছতে আমি আটাইতকৈ বেছি উৎপাত কৰোঁ কিয় কৰোঁ ঠিক একেটাই কাৰণ এই চিনেমা আৰু OTTৰ মাজত OTTখন মোৰ কথা মতে চলিব OTTত যেতিয়া মই চাম মই পজ কৰি থৈ পেচাব কৰিবলৈ যাম আহিম ভাত খাবলৈ যাম কোনোবা আহিছে কলিং বেল দৰ্জা খুলিবলৈ যাম তাত ৰেছপেক্টটো নাই কিন্তু চিনেমা হলত যোৱাৰ লগে লগে চিনেমা 9টাতেই ষ্টাৰ্ট হ'ব মই দেৰিকৈ যাওঁ বা সোনকালে যাওঁ মোৰ টয়লেট যাব লাগিলেও মই যাব নোৱাৰোঁ ইণ্টাৰভেলৰ সময়তেই যাব লাগিব এই যে ৰেছপেক্ট কমাণ্ডিং ৰেছপেক্টটো যে থাকে চিনেমাৰ প্লাছ অফক'ৰ্ছ দি এম্বিয়েঞ্চ অফ লট অফ পিপল চিটিং টুগেডাৰ ৱাচিং এ মুভি একেলগে ৰিয়েকশ্যন চবৰে এওঁ হাঁহিলে ময়ো হাঁহিব লাগে বুলি বুজি পাই হাঁহিছোঁ সেই হাঁহিটোৰ কাৰণে আৰু কোনোবা এটাই হাঁহিছে একেলগে লাইট অন হোৱাৰ লগে লগে আমি এখন বেলেগ পৃথিৱীত আহি যাওঁ খোজকাঢ়ি ওলাই আহোঁতে নিজকে হিৰো যেন লাগে চাউণ্ড ইমান বঢ়িয়া সেইটো ৰিপ্লেচ OTTয়ে কৰিব নোৱাৰে ফাৰ্ষ্ট অফ অল সেইটো আমি জানি ল'ব লাগিব আৰু যদি সেইটো কৰে তেতিয়াহ'লে গোটেই ফিল্ম ইণ্ডাষ্ট্ৰীৰ ৰেছপেক্টটো এণ্টায়াৰলি শেষ হৈ যাব ফাৰ্ষ্ট পইণ্ট ছেকেণ্ড পইণ্ট হৈছে যে OTTs are not a cheaper version of films একেই খৰচেই লাগে কিন্তু OTTত পইচা আহোঁতে যিহেতু কমকৈ আহে বিভিন্ন জেগাৰ পৰা আহে পটকৈ আপুনি যদি এটা ভাল প্ৰডাক্ট যদি আমি এৰি দিওঁ লগে লগে আজিয়ে আমাৰ 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈ গ'ল আচ্ছা সেইটো হ'বৰ কাৰণে কিন্তু তাত কিছুমান টেকনিক্স আছে মই বহুত ক্ষেত্ৰত বহুত মানুহক দেখিছোঁ তেওঁলোকে 4টা বা 5টা এপিছড কৰি পেলাই এৰি দিব দি পেলাই ক'ব যে আমাৰ মানুহ নহ'ল সেইকাৰণে বাকীখিনি আমি নকৰোঁ সেইটো নহয় কাৰণ 5টা এপিছড ময়েই নাচাওঁ আনৰ কথাটো বাদ দিয়ক মই যেতিয়া মানি হাইষ্ট ৰিলিজ হৈছে যেতিয়া ছেক্ৰেট গেমছ হৈছে তেতিয়া মই 2টা ছিজন অহালৈকে ৰৈছোঁ কাৰণ মই ৰ'ব নোৱাৰোঁ মই ৰাতি টোপনি ক্ষতি কৰি হাউ কেন আই এক্সপেক্ট মই কেনেকৈ এক্সপেক্ট কৰিব পাৰোঁ যে 3টা এপিছড চাই মানুহ বহি থাকিব আৰু সেইকাৰণে মই কৰিছোঁ অসমীয়া কাম কৰিছোঁ কাৰণে গামোচা এখন দেখুৱাই দিম কাৰণে তুমি আহি পেলাই ছাবস্ক্ৰাইব কৰি পেলাই 3টা এপিছড বহি থাকিবা আৰু তাৰপিছত ৰৈ থাকিবা 3 বছৰলৈ ন' ইট ইজ নট ডান আমি এই কম্পেৰিজন লৈ এই ধৰণৰ এটা কনচিডাৰেশ্যন বিচাৰি ছবি কৰিলে নহ'ব আমি কনচিডাৰেশ্যনটো ল'ব লাগিব যে ঠিক আছে তো প্ৰডাক্ট লাগে আমি যদি হিম্মত কৰিছোঁৱেই যদি প্ৰডাক্ট কৰিছোঁৱেই তেতিয়াহ'লে একেলগে গোটেই ছিৰিজটো উলিয়াই দিওঁ তাৰপিছত চাওঁ মানুহ হয় নহয় গতিকে মই আধা বনোৱা খানাটো তোমাক টেষ্ট কৰিবলৈ দি পেলাই তুমি বেয়া হোৱাৰ কাৰণে যদি মই নবনাওঁ সেইটো ফাল্টু কথা হ'ব মই এই আটাইখিনি কথা ৰবি শৰ্মাৰ শুনি মই এইটোৱে বুজিছোঁ আৰু মোৰ ভাল লাগিছে যে ৰবিয়ে কথাখিনি ৰবি সদায় স্পষ্টবাদী আৰু এই কথাখিনি আচলতে শুদ্ধকৈ কোৱা হৈছে ইয়াত কোনো ধৰণে চালেবেৰে কোবাই কথাটো কোৱা হোৱা নাই কথাটো এইটো যে চিনেমাৰ কাৰণে আজি ইমান দিনৰ পৰা যিটো কষ্ট আছিলে অসমীয়া চিনেমাৰ কাৰণে এই কষ্টটো কোনেও অথলে যাব দিব নোৱাৰে তাত যেনেধৰণৰে প্লেটফৰ্ম নাহক কিয় চিনেমাই হ'ব লাগিব সেই সন্মানটো সেই তেনেধৰণেই সদায় থাকিব লাগিব সেই হলত এটা ডায়লগ শুনাৰ লগে লগে যিটো এটা হুলস্থুল পৰিৱেশ সেই পৰিৱেশে এজন শিল্পীক অকল পইচাৰেতো নহয় তেওঁক এই বস্তুবিলাকে আচলতে ইনস্পায়াৰ কৰে আৰু সকলো জীয়াই থাকিব তাৰ মানে কথাটো হৈছে আহিব লগা দিনত যদি ৰবি শৰ্মাহঁতৰ দৰে এই প্ৰজন্মৰ এইটো ইণ্ডাষ্ট্ৰীৰ ভূটা তৰাসকলে যদি এনেধৰণে ভাবে তেনেহ'লে চিনেমাৰ ক্ষেত্ৰত এটা পৰিৱৰ্তন আহিব পাৰে বুলি আশা কৰিছোঁ কাৰণ তাৰ লগতে ৰবি আৰু এটা কথা মই ক'ব লাগিব যিহেতু মই যদিও মিডিয়াৰ লগত কিন্তু ময়ো চিনেমাৰ লগত জড়িত হৈ থকা এজন ব্যক্তি চিনেমা হলত যেতিয়া আমি এখন আশাৰে অসমীয়া চিনেমা বুলি চেণ্টিমেণ্টটো লৈ যাওঁ কেতিয়াবা আমি সেই চেণ্টিমেণ্টটোৰ কাৰণেহে ছবিখন চাওঁ কিন্তু তাৰ মাজত আমাৰ এটা মুহূৰ্তত খং উঠে ইমান আগবাঢ়িছে আমি কলিকতা আমি এখন যদি বেংগলী চিনেমা চাওঁ এখন যদি চাউথৰ চিনেমা চাওঁ আমি চকু মুদিব নোৱাৰোঁ ইমান ধুনীয়াকৈ পাৰ হৈ যায় তেন্তে আমি অসমীয়া কিছু চিনেমাত সকলো নহয় কিছু চিনেমাৰ ক্ষেত্ৰত আমি কিয় অকল সেই সময়ত এইটো ভাবোঁ যে হ'বচোন আমাৰ অসমীয়া মানুহ এজনে বনাইছে যোনেই বনাওঁ ইয়াৰ মূল কাৰণটো কি জানে মই এইটো কথা মন কৰিছোঁ তেওঁলোকে প্ৰথম কথা হৈছে যে এটা মনোভাৱ থাকে মানুহৰ বনাওঁতে ছবি এখন যে অসমীয়া দৰ্শকে হ'ব এইটো নুবুজে আৰু হ'ব আৰু এনেকৈ দেখাই দিলে হ'ব এই যে টেকেন ফৰ গ্ৰাণ্টেড যিটো নেচাৰ এই নেচাৰটো যাৰ নাই তেওঁই লাইফত ৰাইজ কৰিছে আৰু যাৰ আছে তেওঁলোক ডুবি যোৱা মই চকুৰ সন্মুখত দেখিছোঁ 25টা বছৰ গতিকে ইট ইজ নট ডেট অসমৰ মেকাৰ্ছৰ এইটো কেপাচিটি নাই ভাল চিনেমা বনাব যথেষ্ট ভাল চিনেমা বনোৱা কেপাচিটি আছে আৰু আমি যথেষ্ট লৰেলছ বুটলিছোঁ ইণ্টাৰনেশ্যনেল লেভেলতো আমি মাৰ্কেট তাৰ কম্পিটিশ্যনতো আমি আমাৰ মানুহে এক্সেল কৰিছে বাট ইট ইজ নট অলৱেজ এবাউট দি পাৰ্চপেক্টিভ অফ মেকিং এ ফিল্ম আজি মই এনে কথাটো কৈছোঁ কিন্তু মানে মই আই ডোণ্ট মিন টু ডিছৰেচপেক্ট এনিৱান আজি ভিলেজ ৰকষ্টাৰে আমাক লৰেল আনি দিলে ধুনীয়া চ' ৰীমা এটা ধুনীয়া এটা কনচেপ্ট লৈ এটা পাৰ্চেপশ্যন এটা ৱৰ্ল্ড ৱাইড তেওঁ এৰিছে আৰু সেই দেট পাৰ্চেপশ্যন ইজ চেলিউটেবল এইটো চেলিউট কৰিবলগীয়া বস্তু হয়নে বাট দেট ইজ নট মেইন ষ্ট্ৰীম চিনেমা গতিকে আজি যদি হয়তো
মই মোৰ সৰু বাচ্চাটোক যদি চিনেমাখন চাবলৈ দিওঁ হি উইল অলৱেজ প্ৰেফাৰ টু ৱাচ এ ফিল্ম চাইনিজ কুমফু চিনেমাখন চাই মোৰ চিনেমাখনতকৈ বেছি ভাল পাব কিয় কাৰণ তাৰ চকুটো দৃষ্টিটো আকৰ্ষণ কৰি ৰাখিব পাৰিছে তো সেইটো সৰু বাচ্চা এটাৰ ক্ষেত্ৰত ঠিক তেনেকৈ আমাৰ প্ৰত্যেকটা এজ গ্ৰুপক ছেটিছফাই কৰি এখন চিনেমা বনাবলৈ হ'লে তাত কিছু সঁচা কিছু মিছা কিছু ফেক্চুৱেল কিছু ফ্ৰিকশ্যনেল বস্তু সুমুৱাই আমি এটা মছালা মুভি বনাওঁ কমাৰ্চিয়েল মুভি যিয়ে ইণ্ডাষ্ট্ৰীলৈ পইচা আনে গতিকে ইণ্ডাষ্ট্ৰীত আমাৰ কমাৰ্চিয়েল মুভি বনাবৰ কাৰণে কিন্তু পইচা লাগিব আৰু পইচাটো ইমান দিনে মই বুজি পোৱা নাছিলোঁ যে পইচাটো ক'ত যায় এতিয়া বুজিছোঁ পইচাটো সময়ত যায় কাৰণ কেমেৰাটো 12,000 তুমিও ল'বা 12,000 ময়ো ল'ম কিন্তু এই 12,000 কেমেৰাটো লৈ মই বেয়াকৈ শ্বুট কৰিছোঁ তুমি বঢ়িয়াকৈ শ্বুট কৰিছোঁ চ' ইয়ৰ মুভি উইল এক্সেল এতিয়া তুমি বুজিছা যে মই ভাল কাম কৰিব পাৰোঁ তো ৰবি এদিনত শ্বুট কৰি পেলাই পইচা বচাইছে 12,000 নিদিলে মই দুদিন কৰোঁচোন 24,000 টকা দিওঁ সেই যে দুদিন সোমালা সেইটোতে খৰচ হয় ছবি গতিকে ছবি ইণ্ডাষ্ট্ৰীত খৰচ হ'ব আৰু সেই খৰচটো কাট ডাউন কৰিবলৈ ছবি আমি ষ্টৰি লাইন আপ চাব লাগিব ট্ৰিটমেণ্ট চাব লাগিব কেনেকৈ কৰোঁ আমাৰ অলৰেডি মানুহে কৰিয়েই আছে কেৱল একাগ্ৰতাটো লাগিব আৰু এক্সপেৰিমেণ্ট কৰিবৰ কাৰণে সাহস লাগিব কলিজাত আৰু ৰিচাৰ্চ কৰিবলৈ ধৈৰ্য লাগিব ৰিচাৰ্চ নকৰে তেওঁলোকে লিখি দিয়ে যে তাত বন্দুক আনি পেলাই তেওঁলোকে গুলিয়াগুলি কৰিলে নিলিখে কি বন্দুক সেই বন্দুকটো SLR ছেল্ফ লোডিং ৰাইফল নে এইটো AK-47 ইমানটা ৰাউণ্ড চলিব কিমান ৰাউণ্ডৰ পিছত গুলি নোহোৱা হৈ যাব SLR লৈ পেলাই এনেকৈ ফায়াৰ কৰি থাকে সেইটো চিনেমা চাব নেকি মানুহ এজনে ঠিকে সেইটো হয় সেই সেন্টিমেন্টটো এতিয়া নচলিব আৰু সিনেমা অকল আমি সেন্টিমেন্টৰ কাৰণে নহব তাৰ ৰেভিনিউ আহিব লাগিব আৰু ৰেভিনিউ যদি নাহে তেনেহলে এনে ধৰণৰ টক শ্বট বহি পেলাইও আমাৰ একো লাভ নহব এবছলিউটলি একদম ৰাইট পইণ্টৰ কথা কৈছা তুমি ৰেভিনিউ শব্দটো মই আজি ইউটিলাইজ কৰিম বুলি ভাবিছিলোঁ কম বুলি কথাটো যে ৰেভিনিউ ইমান সুন্দৰ ৰেভিনিউ আৰ্ন কৰা গভৰ্ণমেণ্টৰ কাৰণে এটা চ'ৰ্চ যে ফিল্মছৰ কাৰণে চিনেমা হল কেইটা বঢ়োৱাৰ লগে লগে আজি 2000+ হলছ আছে সাউথ ইণ্ডিয়াৰ কোনোবা ষ্টেটৰ আজি মোৰ ভালকৈ মনত নাই দেই ফিগাৰবিলাক তাত সিহঁতি কিমান শ্বেয়াৰ কালেকশ্যন এদিনৰ অমুক চিনেমাখনৰ তমুক চিনেমাখনৰ ৰজনীকান্তৰ চিনেমাখনৰ 51 CR দুদিনত আমাৰ ইয়াৰ পৰা অসমৰ পৰা কালেকশ্যন গৈছে সূৰ্যবংশমৰ 19 লাখ নেকি ফাৰ্ষ্ট ডে মাত্ৰ 19 লাখ টকা এটা 19 লাখ আমাৰ কাৰণে বিৰাট ধুনীয়া টকা কিন্তু 19 লাখ কি হৈছে বিকজ নাম্বাৰ অফ হলছটো কম এটা নাম্বাৰ অফ হলছ বঢ়াব লাগে বঢ়ালে কি হ'ব চৰকাৰে হলছ কেইটা বনাবলৈ মানুহক পইচা দিব নালাগে মানুহে চৰকাৰে হলছ কেইটা বনাবৰ কাৰণে মানুহক ছিংগল উইণ্ড' ক্লিয়াৰেঞ্চ দিব লাগে যে তেওঁ যাতে এই অমুকৰ লাইচেঞ্চ তমুকৰ চাৰ্টিফিকেট তমুকৰ নো অবজেকশ্যন অমুক বেলেগে গোটাইতো আমনি লাগে আজি 2 বছৰ ধৰি কোনোবাই চাৰ্টিফিকেটেই গোটাই আছে দ্যাট শুড নট হেপেন ওৱান ছিংগল উইণ্ড' ক্লিয়াৰেঞ্চ আপুনি ইয়ালৈ আনক এইখন দিয়ক আপুনি চাৰ্টিফিকেট লৈ গুচি যাওক লাইচেঞ্চ লৈ যাওক সেইটো হ'ব লাগিছিলে সেইটো নকৰাৰ ফলত কি হৈছে এতিয়া সেই মানুহজন হতাশ হৈছে তেওঁ কৈছে মই হল বনাই ৰেডি আছোঁ লাইচেঞ্চৰ কাৰণে 2 বছৰ দৌৰিলোঁ আই ডোণ্ট ৱান্ট ইট মই এইটো বন্ধ কৰি পেলাই মল বনাই দিম তো প্ৰথম সেইটো হ'ল লোকচান দ্বিতীয় কথা হৈছে যে যদি হলটো বনায় হলৰ মেইনটেনেন্স কিন্তু চৰকাৰে কৰিব নালাগে চৰকাৰে কেৱল সা সুবিধা দিব লাগে যে ইলেক্ট্ৰিচিটি বিলটো অমুকত ইমান দিয়ে তেওঁলোকক আমি এটা বেনিফিট দিওঁ যে তেওঁলোকে এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰীৰ কাৰণে কৰি আছে তেওঁলোকক আমি ইমানখিনি বেনিফিটছ দিওঁ সেই সুবিধাখিনি লৈ হলটো যেতিয়া আগবাঢ়ি যাব তাৰ পৰা চৰকাৰে ৰেভিনিউ পাব টিকেট কাটাৰ লগে চৰকাৰৰ ট্ৰেজাৰীত পইচা সোমায় ইমান ধুনীয়া ৰেভিনিউ ক'ৰ পৰা আৰ্ণ হ'ব মুম্বাইৰ নিচিনা এখন হেৰি ষ্টেট এণ্টায়াৰ মহাৰাষ্ট্ৰৰ নিচিনা এখন ষ্টেট এণ্টায়াৰলি ফিল্ম ইণ্ডাষ্ট্ৰীৰ ওপৰত বেছ কৰি চলি আছে ইমান সাহস তেওঁলোকৰ আজি তাত কিমান মানুহ যায় ড্ৰিম চিটি বুলি কয় যে গৈ তাতে মানুহৰ সপোনবিলাক পূৰণ হয় আমাৰ ইয়াত কিয় নোৱাৰে আমাৰ ইয়াতে আৰু কম খৰচ হয় কাৰণ মুম্বাইৰ মানুহ সুন্দৰ পাহাৰ লাগিলে নদী লাগিলে অসম আহিব লাগে আমাৰ অসমতেই আছে আমাৰ খৰচ আৰু কমত হৈ যাব গতিকে অলপমান চৰকাৰে যদি এই কথা চিন্তা কৰি যদি আগুৱাই যাবলৈ দিয়ে মই ভাবোঁ ৰেভিনিউ আৰ্নিঙৰ কাৰণে ইয়াতকৈ সুন্দৰ চ'ৰ্চ একো নাই মই ভাবোঁ যে এটা পৰিৱৰ্তন আহিব ৰবি আহিব লাগে কথাৰ লগত এই প্ৰসংগৰ লগত মই আন এটা প্ৰসংগ এতিয়া লগ কৰোঁ আমি চিনেমাৰ কথা পাতিছোঁ আজি আমি কোনো বেলেগ কথা পাতিবলৈ অহা নাই চিনেমাৰ কাৰণে ৰেভিনিউ আহিব সেই ৰেভিনিউৱে আমাক আগবঢ়াই যোৱাত সহায় কৰিব সঁচা কথা এতিয়া কথা হৈছে তাৰ কাৰণে এটা মাৰ্কেটিং টিমৰো নিশ্চয় আমাক দৰকাৰ হ'ব ৱেল স্কিল্ড মাৰ্কেটিং টিম এটা আমাক লাগিব এতিয়া সকলো হ'ব কিন্তু চিনেমাখন যদি বেয়া হয় মাৰ্কেটিং টিমেও একো কাম কৰিব নোৱাৰিব তো তাৰ কাৰণে মাজে মাজে এনেধৰণৰ কি ব্যৱস্থা আমি কৰিব নোৱাৰোঁ নেকি যে বলিউডৰ এজন ভাল এজন ডাইৰেক্টৰক আমি এটা ৱৰ্কশ্বপৰ কাৰণে মাতোঁ যে আমি আমাৰ তাত ক'ত এনেকুৱা ধৰণৰ প্ৰব্লেম আছে কিছুমান ৱৰ্কশ্বপটো লাইটৰ ক্ষেত্ৰত আমি কৰিব লাগে মানে তুমি যিটো কথা কৈছা মই বুজি পাইছোঁ তাত এটা চেণ্টিমেণ্ট জড়িত হৈ আছে যে মোৰ যিখিনি বেয়া ডিৰেক্টৰ সিহঁতক মই ভাল কৰি লৈ যাওঁ নহয় মই ডাইৰেক্টৰ বেয়া বুলিও নকওঁ বা টিম বা মাৰ্কেটিং কিবা এটা এনেকুৱা আমাৰ সেই মাইনাছ পইণ্টটো আমি উলিয়াব নালাগিব জানো কাৰেক্ট আমাৰ মানুহ চবেই জানে
কিন্তু ক'ৰবাতো আমাৰ এটা হেৰি হৈ আছে ন Correct. যিটো কাৰণে আমি বস্তুটো গ্ৰ' কৰাব পৰা নাই ইয়াৰ কাৰণটো মূল কাৰণ হৈছে প্ৰথম এটা বস্তু যিটো বস্তু আমি শিকিব লাগিব এটা বস্তু শিকিব লাগিব যে সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট ইজ দ্য ল অফ দ্য জংগল জংগলখনৰ নিয়ম হৈছে যি আটাইতকৈ ফিট সি সাৰ্ভাইভ কৰিব বাকী মৰি যাব সিমিলাৰ ইজ দ্য কেছ উইথ মুভিজ মই কওঁ যিটো মানুহে বেয়া চিনেমা বনায় তাক মই 1000 গাখীৰত ডুবাই দিওঁ যাৰ কনচেপ্ট নাই তাক মই 1000 ৱৰ্কশ্বপত দিওঁ সি বেয়া চিনেমাই বনাব সেইটো হয় আৰু যিয়ে ভাল চিনেমা বনাব সি মোবাইলতো ভাল চিনেমা বনাই এৱাৰ্ড লৈ আহে আৰু সেইটো হৈছে সেইটো সঁচাকৈ হৈছে সো এইকাৰণে মই কৈছোঁ এইটো গান গোৱাৰ নিচিনা এটা কলা ষ্টৰি টেলিং একেটা ষ্টৰি তুমি ডিৰেক্ট কৰিলে ইউ উইল ডিৰেক্ট ইট ডিফাৰেণ্টলি তাৰ ট্ৰিটমেণ্ট বেলেগ হ'ব মই কোৱা তৰিকাটো বেলেগ হ'ব এতিয়া মই কোনটো বেষ্ট আমি ক'ব নোৱাৰোঁ কাৰণ কিয় তেওঁৰটোও কোনোবা মানুহে একচেপ্ট কৰিব মোৰটোও কোনোবা মানুহে একচেপ্ট কৰিব চ' ইটছ এ ডিফাৰেণ্ট ইছ্যু কিন্তু কথা হৈছে আমাক একচুৱেলি ট্ৰেইনিঙৰ ক্ষেত্ৰত কি ট্ৰেইনিং লাগে আমাক আচলতে এটা মেণ্টেল ট্ৰেইনিঙৰ প্ৰয়োজন য'ত আমি এইটো কথা বুজি পাব লাগে যে ভাই ৰবি শৰ্মা তুমি অভিনেতা হয় তুমি ভাল হৈ থাকা তুমি ৰাস্তাত হাফ পেণ্ট পিন্ধি থিয় হৈ নাথাকিবা তোমাৰ গ্লেমাৰটো কমি যাব তুমি য'তে ত'তে থিয় হৈ মদ নাখাবা তোমাৰ গ্লেমাৰ কমি যাব তুমি য'তে ত'তে এপিয়াৰেঞ্চ নিদিবা গ্লেমাৰ কমি যাব এক্সক্লুচিভ কৰি ৰাখা সেইটো মোক দিব লাগে জ্ঞান আৰু তুমি ভাল ভাল ছবি চোৱা তুমি অভিনয় স্কিলটো ডেভেলপ কৰা তুমি কিমান নেচাৰেলি অভিনয় কৰিব পাৰা কাৰণ এতিয়া মাৰ্কেটত নেচাৰেল অভিনয়টো খাই আছে তুমি সেইটোত মন দিয়া তুমি এটা কেৰেক্টাৰ কেনেকৈ ডেভেলপ কৰিবলৈ হ'লে তুমি কি এছপেক্ট তাৰ গ্ৰ' কৰিবৰ কাৰণে এটা কি বস্তু চাব লাগিব সেইটো চোৱা ডিৰেক্টৰটোৰ ট্ৰেইনিং হ'ব লাগে যে ভাই তোৰ কামটো তই ভালকৈ কৰ চিনেমাখন শেষ হৈ আহিছে ডাইৰেক্টৰ হেৰিয়ে প্ৰডিউচাৰে বাজেট নিদিলে বুলি শেষৰটো মই চিঙা কৰি পেলাম চিনেমাখন সেইটো হ'ব নালাগে ইয়ৰ কনচেনট্ৰেশ্যন শুড বি যে মই যেনেকৈ নহওক কৰিম আৰু তাৰ কাৰণে আগতেই কেৱল কামটো ল'বৰ কাৰণে প্ৰডিউচাৰৰ লগত কথা নাপাতিবি প্ৰডিউচাৰৰ লগত কথা এনেকৈ পাতিবি যে আপুনি মোক এইটো বস্তু দিব এইটোত আপুনি ইণ্টাৰফেয়াৰ কৰিব নোৱাৰিব প্ৰডিউচাৰজনক এনেকুৱা লাগে প্ৰডিউচাৰ আচলতে আটাইতকৈ বেছি ট্ৰেইনিঙৰ প্ৰয়োজন কাৰণ তেওঁলোকে প্ৰথম কথা এইটো নাজানে যে চিনেমা এখনৰ ক্ৰিয়েটিভ হেৰি ক্ষেত্ৰত তেওঁলোকৰ অৱদানটো 0 হ'ব লাগে একচুৱেলি কাৰণ তেওঁলোকে ক্ৰিয়েটিভ ছাইডটোৰ কাৰণে এজন মানুহ ৰাখিছে ডিৰেক্টৰ তেওঁলোকে ফিল্ম প্ৰডাকশ্যনটো ভালকৈ বুজি পাব লাগে যাতে ডিৰেক্টৰজনে পইচা মাৰিব নোৱাৰে কাৰণ আজিৰ ডেটত নহ'লে আমি যেতিয়াই ভাল প্ৰডিউচাৰৰ ওচৰত যাওঁ আমি কাম কৰাৰ আগতে প্ৰথম প্ৰমাণ দিব লাগে যে মই চোৰ নহয় দেট ইজ এ ভেৰি ছেড থিং বিৰাট দুখ লগা কথা এইটো গতিকে প্ৰডিউচাৰজন স্কিল্ড হ'ব লাগে এইটো কথা তেওঁ বুজি পাব লাগে যে কেমেৰাৰ ভাড়া ইমান এনেকুৱা এটা চিন কৰোঁতে ইমান সময় লাগে এইটো এনেকুৱা ধৰণৰ বস্তু হয় ইয়াত যদি ডিৰেক্টৰে কৈছে যে তেওঁক এটা ভাল বন্দুক লাগে বন্দুকটো কিয় লাগে তেওঁ এইটো ক'লে নহ'ব কাঠৰ এটা বনাই দি দিয়া সেইটো কথা হ'লে নহ'ব তাৰমানে তাৰ কাঠৰটো আৰু এইটোৰ মাজত কি ডিফাৰেঞ্চ হয় তেওঁ বুজিব গতিকে প্ৰডিউচাৰক ট্ৰিটমেণ্ট হেৰিৰ প্ৰয়োজন হয় নহ'লে আদাৰৱাইজ আমাৰ ইয়াতে হৈছে বেচিকেলি যে চব ফাইনেন্সাৰবিলাক প্ৰডিউচাৰ হ'বলৈ গৈ আছে তেওঁলোকে ছবি ইণ্ডাষ্ট্ৰীৰ বিষয়ে একো নাজানে পইচা ৰিটাৰ্ণ কেনেকৈ হয় নাজানে ডিৰেক্টৰ এটা কোনোবা এটা ধৰি ল'লে ৰাস্তাত ৰ'বাচোন ৰ'বা তুমি চিনেমা কৰা নেকি শুনাচোন শুনা মই এখন চিনেমা বনাম কোৱাচোন কিমান পইচা লাগে সিও চিন্তা কৰি ভাবিব যে মোক এখন বাইক লাগে গতিকে 1 লাখ টকা এটা বঢ়াই পেলাই 50 লাখ টকা দি দিলে মই চিনেমা বনাই দিম বুলি কৈ দিয়ে ষ্টৰি ঠিক হোৱা নাই কাক কাষ্ট কৰিব ঠিক হোৱা নাই ক'ত কৰিব শ্বুটিং ঠিক হোৱা নাই কেইদিন শ্বুটিং হ'ব তাৰ একো ঠিক নাই এই 50 লাখ কৈ দিলে তেওঁ বাপেকে 50 লাখ টকা গোটাই মেলি বহি আছে 50 লাখ তেওঁ খালি শ্বৰ্টটো এটাই যে মোৰ পেহীৰ ছোৱালীজনীক হিৰ'ইন বনাব লাগিব এতিয়া পেহীৰ ছোৱালীজনী হিৰ'ইন হ'বৰ যোগ্যতা আছেনে নাই তেওঁৰ হিৰ'ইনৰ ফ্লেভাৰ আছেনে নাই মই এটা ৰোল কৰিম বুলি তেওঁ বহি থাকে মোক এটা উলিয়াই দিবাহে তেওঁ কোনোবা যুগত কেতিয়াবা থিয়েটাৰ নাটক কৰিছিলে স্কুলত সেইকাৰণে তেওঁ মোকো শিকাব পাৰে আহি পেলাই যে ৰবি শৰ্মা মানে আপোনাৰ অভিনয়টো মানে অলপমান মাতটো অলপ গলগলীয়া হ'ব লাগিব আপুনি ক'ব লাগিব ঐ চামাজনী মই আজি ইমান দিনে তেওঁ সেইটোত কৰি থাকিব গতিকে সেইটো যদি আমি একচেপ্ট কৰি থাকে এজন ডিৰেক্টৰে তেতিয়াহ'লে হি ইজ আ ফুল যদি কোনোবা প্ৰডিউচাৰে সেইটো শ্বৰ্টটো দি তেওঁৰ চিনেমাখন হৈ আছে হি ইজ আ ফুল বিকজ হি ইজ ৱেষ্টিং হিজ মানি সেই প্ৰফেচনেলিজমটো লাগে যে প্ৰফেচনেলিজম সেইটো আকৌ বজাৰত নাপায় কিনিবলৈ সেইটো মানুহে নিজৰ কামটো ভাল পাব লাগিব মানে মোৰ কামটো মই ভাল পাওঁ নহয় মোৰ কামটো যদি বেয়া কৰিবলৈ যদি মোৰ যদি ওপৰৰ পৰা যদি ভগৱান নামি আহে আই উইল ফাইট উইথ হিম ন' ইউ ডোণ্ট ন' এনিথিং আই ন' মই জানো নহ'ব কৰিলে কৰ নকৰিলে যা সেই যে কনফিডেন্সটো সেই যে নিজৰ কামটোৰ প্ৰতি ভাল পোৱা এই যে একাগ্ৰতাটো এই যে জাতিটোৰ প্ৰতি মৰম বুলি কৈ পেলাই মই কি কৰোঁ মই ৰেম্বৰ কপি বনাওঁ হলিউডৰ মানুহে কোটি টকাৰ ৰেম্ব চাই থৈছে মোৰ 60 লাখ টকাত বনোৱা ৰেম্ব চাব সিহঁতি চাব বিচাৰিব মোৰ ইয়াতে কেনেকৈ এখন মিচিং গাঁৱত কেনেকৈ বাচ্চাটোক সৰুতে এচামুচ মদ খুৱাই দিয়ে তেওঁলোকৰ কালচাৰেলি কিয় সেইটো কাম কৰা হৈছিল কিয় এইটো বস্তু চলিছে হেড হাণ্টাৰ্ছবিলাক আমাৰ কেনেকৈ আহিল তেওঁলোকৰ আজিৰ সমাজত কি ধৰণৰ এটা স্থিতি হৈছে যে লাষ্ট হেড হাণ্টাৰটোৱে কেতিয়া হেড হাণ্ট কৰিছিলে নাগালেণ্ডত সেইটো মোৰ সম্পত্তি
ইয়াতে যে যোৰহাটৰ সিফালে যে ঘোঁৰাৰ ৰেচ হয় সেইটো কথা নাজানো, সেইটো মই ৱৰ্ল্ডক দেখুৱাব লাগিব যে ভাই অসমতো এইটো কালচাৰ আছে। তো সেইটোৰ কাৰণে এক্সপেৰিমেণ্ট লাগিব যে সেইটো টান কাম, সেইটো নকৰে। তেওঁ নিজে স্ক্ৰিপ্ট নিলিখে, তেওঁ স্ক্ৰিপ্ট ৰাইটাৰ এইবাৰ আহোঁ তুমি এই কিবা এইটো লিখি দিয়াচোন, তুমি এনেকুৱা এটা ষ্টৰি হ'ব বুজিছা নাই, হিৰো এনেই অমুকক পলাই লৈ গ'ল, এনেকৈ হ'ল, তাতে ব্লাষ্ট এটা হ'ল, ই মৰি গ'ল, কি ইমান দুখ দিব, কি ব্লাষ্ট হ'ব, কিমানটো ৰেঞ্জত তাক ফায়াৰিং ৰেঞ্জটোৰ পৰা বাহিৰত যাব, কিমান স্পীডত গাড়ীখন আহিলে উল্টিলে কেনেকৈ, সেইবিলাকৰ কোনো ব্ৰিফিং নাই। সি গৈ পেলাই স্ক্ৰিপ্ট ৰাইটাৰটো ৰাতি বহি মদ খাই লৈ পেলাই লিখি গ'ল এফালৰ পৰা, ছাৰ মই এই 7টা চিন লিখি আনিছোঁ, 7টা চিন শ্বুটিং আৰম্ভ কৰি দিয়ে, বাইক এটা তুমি শ্বুটিং চলি থাকোঁতে কৰি, এনেকৈ চিনেমা হয়? এনেকৈ চিনেমা হয়? এনেকৈ চিনেমা নহয়, চৰি, আই হেট টু ব্ৰেক দেট টু দেম, এনেকৈ চিনেমা নহয় ভাই। চিনেমা কৰিব লাগিলে যথেষ্ট প্লানিঙৰ প্ৰয়োজন আৰু বহুত হাৰ্ড আৰ্ণ মানি আৰু বহুত হাৰ্ড ৱৰ্ক সোমাই থাকে। So we have to understand that. আজিৰ ডেটত মোক যদি if you ask me, there are a lot of makers, তেওঁলোকৰ ভাল ফিল্ম মেকাৰ্ছ, মই নাম নকওঁ তেওঁলোকৰ, ভাল চিনেমা বনোৱা মানুহ, কিন্তু কমিশ্যন প্ৰগ্ৰেম কৰি ধ্বংস হৈ গ'ল। এটা ফৰ্মেট হৈ গ'ল তেওঁলোকৰ যে এইটো এনেকেই কৰিব লাগিব, এইটো শ্বটৰ পিছত এইটো শ্বটেই লাগিব, এইটো তেওঁ নহ'লেও হ'ব। তেওঁ ফোনৰ পৰা কৈ থাকিব, এই তুমি হেৰি কৰাচোন, এটা ক্ল'জ লৈ লোৱা, এটা মাষ্টাৰ লৈ লোৱা, এটা কম্প'জিট লৈ লোৱা, বাছ হৈ গ'ল। সেইটো ট্ৰিটমেণ্ট হ'ল নেকি? তেওঁলোক নষ্ট হৈ গ'ল কমিশ্যনৰ পইচা মাৰোঁতে। এইটো দিছ শুড নট হেপেন। আমি বিচাৰোঁ আৰু সেইকাৰণে আজি এনেধৰণে আমি কথা পাতিছোঁ, কিন্তু মই ভাবোঁ যে এটা টক শ্ব'ৰে এনেধৰণৰ সমস্যাৰ সমাধান নহয়। গতিকে আমি চবেই আচলতে ফিল কৰিব লাগিব। মানুহে ই অলপ বেছি কথা কয়, কি জানে বুলি ক'ব, একো নাই, এইটো মাইণ্ড। সকলোৰে দায়িত্ব আছে ইয়াতে। প্ৰত্যেকজন চিনেমা কৰা কেমেৰা পাৰ্চনৰ পৰা টেকনিকেল মানুহখিনিৰ পৰা অভিনেতা অভিনেত্ৰী, মিউজিক ডাইৰেক্টৰ, স্পট বয়জনলৈকে সকলোৰে দায়িত্ব আছে, লগতে কিন্তু দৰ্শকৰো দায়িত্ব আছে। দৰ্শকেহে আচলতে এই পৰিৱৰ্তনটো আনিব পাৰিব। সেইকাৰণে আমাৰ এনেধৰণৰ আলোচনা, আৰু মই ভাবোঁ এই আলোচনা আমি মাজে মাজে কৰিব লাগিব। আজি কিছুদিন আগতে জ্যোতিচিত্ৰবনৰ অধ্যক্ষ পদৰ নাম ইতিমধ্যে সকলোৱে গম পালে, বিদ্যাসাগৰ। আমি তেওঁলোকতো আলোচনা কৰিছোঁ, তেওঁক আমি অভিনন্দনো জ্ঞাপন কৰিছোঁ। এতিয়া কথা হৈছে ৰবি, আমি আগতে শ্বুটিং মানে আমি জ্যোতিচিত্ৰবন বুলিয়ে চিনি পাওঁ, আমাক কল টাইম দিয়ে, আমি জ্যোতিচিত্ৰবনতে মেক্সিমাম কাম আমাৰ তাতেই হয়, আৰু ভাল বহু পুৰণা চিনেমা তাৰ পৰাই ওলাইছে আৰু ছুপাৰ ডুপাৰ হিট হৈছে। তথাপিও আজিৰ সময়ত যদি আমি আমাৰ অসমৰ জ্যোতিচিত্ৰবন, আমাৰ কিমান চেণ্টিমেণ্ট জড়িত হৈ আছে, ৰবি শৰ্মাৰ দৃষ্টিত সেই জ্যোতিচিত্ৰবনত এনে কি পৰিৱৰ্তন আহিব লাগে, যি পৰিৱৰ্তনে অসমীয়া চিনেমাৰ ক্ষেত্ৰত এটা সাংঘাতিক সাজ বহাব পাৰিব? এইটো এটা বৰ জটিল প্ৰশ্ন এইকাৰণে, কাৰণ ইয়াত মই কথাখিনি ক'বলৈ হ'লে অলপমান টেকনিকেল মানুহে জনা মানুহখিনি বেছি সুন্দৰকৈ বুজি পাব, তথাপিও মই কৈছোঁ। কেইটামান সাধাৰণ কথা আছে যে আজি মই যদি এটা চেনেল খোলোঁ আৰু তাত যদি মেনেজমেণ্টৰ কাৰণে মানুহ লগা হয়, তেতিয়াহ'লে ডেফিনেটলি মই তাত নিজে নবহোঁ। যদি মই নিজৰ টকাকেইটা ডুবাবলৈ মন নাই, মই মনালিছাক লৈ যাম, বিকজ শ্বি ন'জ মনালিছা এইটোত এক্সপাৰ্ট হয়, তেওঁক মই লৈ যাম, তেওঁ বহিব, মনালিছা উইল গেট মি মানি, মনালিছাই মোক পইচা উপাৰ্জন কৰি দিব, যে আপোনাক ইমানটা অমুক কেমেৰা লাগিব, ইমানটা লাইট লাগিব, অমুক লাগিব, ক্ৰমা কৰিবলৈ গ্ৰীণ লাগিব, আমাক ডাঙৰ টিভি লাগিব, স্ক্ৰীণ লাগিব, অমুকটো মই নাজানো কিন্তু। চ' দেট ইজ মাই জব। আৰু যদি তুমি চিনেমা বনাবলৈ যোৱা, তুমি মোক হায়াৰ কৰিবা, যে ৰবি অভিজ্ঞ মানুহ, 25 বছৰ হ'ল ইণ্ডাষ্ট্ৰীত, তেওঁ কৰিব, হি উইল ডু ইট। ঠিক তেনেকৈ যেতিয়া জ্যোতিচিত্ৰবনৰ নিচিনা এটা বৃহৎ এৰিয়া আৰু ইমান মানে চেণ্টিমেণ্ট, অসমীয়া মানুহৰ, অসমীয়া আৰ্টিষ্টৰ চেণ্টিমেণ্ট জড়িত এটুকুৰা ঠাই, য'ত মোৰ কেতিয়াবা মন বেয়া লাগিলেও মই জ্যোতিচিত্ৰবনত গৈ অলপ সময় বহি থাকোঁ। আজিৰ ডেটত মই কেতিয়াবা ডিপ্ৰেছড হ'লেও মই তাত যাওঁ, হলটোৰ ভিতৰত সোমাওঁ, চাওঁ, মনত এবাৰ এটা ফিল আহে যে কিমান ডাঙৰ এক্টৰে, কিমান ডাঙৰ ডিৰেক্টৰে ইয়াত কাম কৰি গৈছে। সেইটো যেতিয়া ভাবোঁ, তেতিয়া ক'ৰবাত তাৰ পৰা এটা এনাৰ্জি মই পাওঁ, যিটো এনাৰ্জি মোক অলপ সময়ৰ কাৰণে পজিটিভ কৰি দিয়ে আকৌ, যে নাই ৰবি অলপ সময় ভাল দিন আহিব, বঢ়িয়াকৈ কৰিব পাৰিবি কাম। যে সেই এটা জেগাত যেতিয়া কোনোবা এজনক মানুহ বহুৱাবলৈ যাব, তাত চিন্তা কৰিব লাগে যে তেওঁলোকৰ আগতে কোনে বহি গৈছে এই চকীখনত। যেতিয়া মই এটা ডিচিশ্যন ল'ম যে মই ইয়াতে অমুকটো বিচাৰিছোঁ, তমুকটো বিচাৰিছোঁ, আগত কোন বহি গৈছে এই মানুহখিনিৰ কথাও মনত পেলাব লাগে, প্ৰথম কথা ছবিখনত বহাৰ আগতে। আৰু দ্বিতীয় কথা হৈছে যে এই যে চেঞ্জেছবিলাকৰ কথা কৈছে, এই চেঞ্জেছবিলাকৰ ক্ষেত্ৰত এজন টেকনিকেল মানুহ আমাৰ ইণ্ডাষ্ট্ৰীৰ হ'ব লাগিব।
যিয়ে আজি বহুত ছবি কৰিছে, এজন ডিৰেক্টৰ যিয়ে বহুত ছবি কৰিছে, যিয়ে জানে, এজন প্ৰডাকশ্যনৰ মানুহ যিয়ে বহুত প্ৰডাকশ্যনৰ সমস্যা ভুগিছে তেওঁ, যে আজি চব আছে, পুলিচ অফিচাৰ মানে এটা ভাল পুলিচ ষ্টেচন কৰোঁ বুলি ক'লে আমি সদায় আচল থানাকেইখনত পাৰ্মিশ্যন লৈ পেলাই যাব লাগে, তাত শ্বুটিং কৰিব। আচল থানাখন শ্বুটিং কৰা জেগা নেকি? তাত সঁচা ক্ৰিমিনেলছ আছে, তেওঁলোককতো বাহিৰ উলিয়াই দিব নোৱাৰে, বোলে শ্বুটিং চলি আছে যদি বাহিৰলৈ যা আজি, এইটোত নহয়। তাত সঁচা ফাইলছ আছে, মানুহৰ জীৱন চেণ্টিমেণ্ট ধৰি তাৰ ভিতৰত যদি সময় শ্বুটিং কৰি থাকোঁ, ইট লুকছ ফানি, হাঁহি উঠিবলগীয়া কথা হয়। গতিকে এটা আমাক তাতে এটা হেৰি লাগে, এটা এনেকুৱা মন্দিৰ মছজিদ বনাব পৰা এটা ছেট লাগে, যিবিলাক বস্তুৱে আমাক মন্দিৰ মছজিদৰ পৰিৱেশটো আমাক দিব সলাই বদলাই। এইটো বস্তু ইয়াৰ পৰা তালৈ লৈ গ'লে এইটো মন্দিৰ যেন লগা হ'ব। এই যে কেলকুলেশ্যনটো, এই যে জিগছ পাজল টাইপ যে আমি ছেট বনাম, সেইটো কোনে কৰিব? এজন অভিজ্ঞ মানুহে কৰিব লাগিব। গতিকে এজন অভিজ্ঞ মানুহ তাত বহাটো বিৰাট প্ৰয়োজনীয়। সেই চেঞ্জেছবিলাক আনিলে এটুকুৰা জেগাটো যথেষ্ট ৰেভিনিউ আৰ্ণ হ'ব, যথেষ্ট কাম কৰিব পৰা যাব। তাত আজি বেছি দূৰলৈ যাব নালাগে, মই ৰামজী ষ্টুডিঅ'ৰ কথা কওঁ। ৰামজী ছাপ'জ টু বি এ ভেৰি বিগ ষ্টুডিঅ'। মই তাত গৈ যেতিয়া ঘূৰিছোঁ, মোক 4 দিন লাগিছে ৰামজীখন কমপ্লিট কৰোঁতে। আচ্ছা ঠিক আছে, মই মানি ল'লোঁ আমাৰ ইমান ডাঙৰ জেগা নাই, ইমান ইনভেষ্টমেণ্ট কৰিবলৈ আমাৰ পইচা নাই, মই মানি ল'লোঁ, কিন্তু টেক্টফুলি কৰিব পাৰি। আজি নহ'লে জ্যোতিচিত্ৰবনৰ কিজানি 100 চাইজৰ এটা সৰু ষ্টুডিঅ', শংকৰদেৱ ষ্টুডিঅ' ইমান কিয় চলি আছে, জ্যোতিচিত্ৰবনটো কিয় বহি থাকে? কাৰণ তেওঁলোকে এই টেক্টফুলি কামটো কৰিছে, এই অকণমান জেগাতে ক'ত কেনেকৈ শ্বিফ্ট কৰি কি কৰিব পৰা যায় তেওঁলোকে কৰিছে। গতিকে এই যে মাথাটো মাৰিবলৈ হ'লে তাত এজন অভিজ্ঞ মানুহ বহাটো বিৰাট প্ৰয়োজনীয়। নহ'লে নতুন মানুহ এজনে তেওঁৰ চিন্তা কৰি থাকোঁতেই 5টা বছৰ পাৰ হৈ গুচি যাব। আৰু জ্যোতিচিত্ৰবনত যদি আমি সেই সুবিধাখিনি পাওঁ, মই ভাবোঁ যিটো আলোচনা আমি কৰি আছোঁ অসমীয়া চিনেমা আৰু ভাল কৰাৰ কাৰণে, মই ভাবোঁ যে এটা ডাঙৰ ছাপোৰ্ট হ'ব। হয়, এতিয়াও হৈ আছে। আজিৰ ডেটতো ছবি কৰিব লাগিলে আমি ষ্টিল ডিপেণ্ডেণ্ট অন জ্যোতিচিত্ৰবন। জ্যোতিচিত্ৰবন আমাৰ কাৰণে মানে মন্দিৰ সদৃশ এটা জেগা। আৰু আমি যোৱা কিছু বছৰত কিছু ডেভেলপমেণ্ট দেখিছোঁ তাত, নেদেখা নহয়। কিন্তু আই মাষ্ট চে দেট, যে তাত যিখিনি য'ত যি ধৰণৰ ৱাছৰুমছ নাছিলে সেইবিলাক আহিল, মেকআপ ৰুমকেইটা AC হ'ল, ভাল হ'ল, চব বস্তু হৈছে। কিন্তু তাত এই যে শ্বুটিং কৰিবলৈ আমাক যিটো পৰিৱেশৰ প্ৰয়োজন বা যিটো ধৰণৰ আমাক সা সুবিধাৰ প্ৰয়োজন, সেইখিনি বস্তু এতিয়ালৈকে আমি কম্পিটিটিভ ৱে চাবলৈ গ'লে হোৱা নাইগৈ। আৰু সেইটো কৰিব লাগিলে যিটো প্লেনিং লাগিব, যিটো ধৰণৰ তাত মানে ইনফ্ৰাষ্ট্ৰাকচাৰটো বনাবলৈ যিটো ধৰণৰ নলেজ লাগিব, সেইটো কিন্তু এজন অভিজ্ঞ মানুহৰ পৰাহে পাওঁ আমি আশা কৰোঁ যে এইবাৰ আকৌ এটা পৰিৱৰ্তন আহক। এইবাৰ জ্যোতিচিত্ৰবন আমি আশা কৰিছোঁ, কাৰণ ক'ভিডে যিটো চিনেমা ইণ্ডাষ্ট্ৰীক যেনেধৰণে হতাশাগ্ৰস্ত কৰিছে, সেইটো পৰিৱৰ্তন আহিব যদি জ্যোতিচিত্ৰবন সম্পূৰ্ণ নতুন ৰূপত আহে। আৰু ইয়াত এটা কথা আছে, মোৰ বৰ দুখ লগা এটা ফেক্টৰ মই আই উড লাইক টু চে, যে এণ্টাৰটেইনমেণ্ট বোলা বস্তুটো মানুহে বৰ লাইট আৰু বৰ পাতল বস্তু বুলি ভাবি আছে একচুৱেলি। যে বহুত মানুহ মই পাওঁ এনেকৈ, যে তেওঁলোকে কোলাত কেঁচুৱা এটা লৈ আহে, আহি পেলাই মোক কয়, বাচ্ছা এটা লৈ আহে, যে আমাৰ ল'ৰাই বিৰাট অসমীয়া চিনেমা চাই নহয়, মানে আপোনাক বিৰাট ভাল পায় ল'ৰাটোৱে। মই মানুহজনক সোধোঁ যে আপুনি মোক ভাল নাপায় নেকি? মানে কিয় এনেকুৱা হয় যে চিনেমা বোলা বস্তুটো যেন সৰু ল'ৰা ছোৱালীৰহে বস্তু? আমাৰ এতিয়া আৰু বয়স হ'ল, আমি আৰু কি চিনেমা চাম? নহয়, চিনেমা কেৱল হাঁহি আৰু কান্দোনৰ খোৰাক নহয়। চিনেমাই আমাৰ ছাবকনচিয়াছ মাইণ্ডত বেয়াটোৰ যে বেয়া হয়, ভালৰ যে ভাল হয়, এই মৌলিক কথাটো সোমোৱাই দিয়ে। ছাবকনচিয়াছ মগজত, অৱচেতন মনত আমাৰ এই কথাটো সোমোৱাই দিয়ে যে বেয়া মানুহজনৰ বেয়া হয়, ভালজনৰ ভাল হয়। কেনেকৈ সোমায়? চিনেমাইটো সোমায়। 60s কাৰ হেয়াৰষ্টাইল কেনেকুৱা আছিলে, কি ধৰণৰ পেণ্ট পিন্ধিছিলে চাবলৈ কোনখন দোকানত গৈ পেলাই 60s কাপোৰ কিনিবলৈ পাব? চিনেমাখন চালে এইটো গম পাব। গতিকে এই যে হিষ্টৰিকেল এটা যে আমাৰ মানে কি বুলি ক'ম মই, এটা যে ট্ৰেজাৰ চিনেমা এখন যে কালচাৰেল সমস্যাবিলাকৰ যে এটা প্ৰতিচ্ছবি থাকে, যে আজি 1950ৰ সময়ত বনোৱা ছবি এখনত যে আমি আৰ্থকুৱেকৰ এটা বস্তু পাম, ৱৰ্ল্ড ৱাৰৰ সময়ত কৰা সময়ত যে হিৰোশ্বিমাৰ বমিঙৰ যে আমি এটা বস্তু পাম, এই যে কৰোণা ভাইৰাছৰ কথা আজি যে কত বছৰ আগতে চিনেমাত যে কৈ থৈছে, হোৱাট ডাজ দ'জ থিংছ ছিগনিফাই? সেইবিলাক কথা কি কৈ আছে? যে চিনেমাখন আচলতে ই এটা ডকুমেণ্টেশ্যন, ইটছ ওৱান ফৰ্ম অফ ডকুমেণ্টেশ্যন, যে তেতিয়া কি ধৰণৰ আজিৰ ডেটতো আমি ক'তো পাৰ্কত হিৰো হিৰইনে গছৰ চাৰিওফালে ঘূৰি ঘূৰি নাচা চিনেমা আমি দেখা নাই। সেইটো 90s কৰিছিলে। চ' সেইখিনি সময়ত মানুহৰ প্ৰেম বোলা বস্তুটো আছিল, সেই ধৰণৰ যিটো ডেপিকশ্যনটো তেওঁলোকে তেনেকৈ কৰিছিলে। আজিকালি প্ৰেম তেনেকুৱা নহয়, আজিকালি প্ৰেম অধৈৰ্য, তাত ধৈৰ্য বোলা বস্তুটো নাই। কাৰণ ইয়াত হোৱাটছএপত মেছেজ দিয়াৰ লগে লগে
প্ৰপ'জেল একচেপ্ট হৈ গ'ল, ব্ৰেকআপ হোৱাৰ লগে লগে ষ্টেটাছ ছিংগল হৈ গ'ল। গতিকে ভাল পোৱাটোতো পেচেঞ্চটো নাই নহয় আজিকালি। গতিকে এতিয়াৰ ভাল পোৱাটো তেতিয়া কৰিব নোৱাৰি, আৰু তেতিয়াৰ ভাল পোৱাটো এতিয়া নচলে। সেইবিলাক বস্তু আমি চিনেমাৰ বাহিৰে ক'ত পাম? চ' প্লিজ ডোণ্ট টেক ফিল্মছ এজ লাইটলি এজ ইউ বিন টেকিং। চিনেমাক আমি যিমান লাইটলি লওঁ ইমান লাইট বস্তু নহয় আচলতে চিনেমা। চিনেমা ইজ ভেৰি চিৰিয়াছ থিং। আৰু প্ৰত্যেকজন অভিনেতা অভিনেত্ৰী, বহুত মানুহ আছে এনেকৈ কয় যে আমাৰ ঘৰত মানে ইমান আমাৰ এতিয়া দেশখনৰ ইমান দুখ লগা অৱস্থা হৈছে, এইখিনি সময়ত তেওঁলোকে শ্বুটিং কৰি ফূৰ্তি কৰে। শ্বুটিং কৰি আমাৰ ফূৰ্তি লাগে নেকি শ্বুটিং কৰি? আমাৰ কষ্ট হয়। তাতে তেওঁলোকে ফ্ৰেমতহে দেখা পায় হিৰ'ইনক আমি এনেকৈ কোলাত লৈ পেলাই এনেকৈ বাগিচাত এনেকৈ পৰি আছোঁ, কিন্তু সেই যে কিলাগুটিৰ তলত যে শিলগুটিয়ে খুচি আছে তেওঁলোকে নেদেখে নহয়। গতিকে ফিল্মছ আৰ নট ইজি। ইমান ইজি কাম নহয়, এইটো আমাৰ কাম হয়। সেইটো কামৰ পৰা আমাৰ ঘৰলৈ খোৱা বস্তু আহে ল'ৰা ছোৱালীৰে। গতিকে প্লিজ ডোণ্ট টেক চিনেমা এজ ছামথিং উইচ ইজ জাষ্ট ৰিলেটেড টু এণ্টাৰটেইনমেণ্ট। অকল এণ্টাৰটেইনমেণ্ট নহয়, কিন্তু এই কথাটো যেতিয়ালৈকে মানুহখিনিও বুজি নাপায়, যেতিয়ালৈকে চৰকাৰেও বুজি নাপায়, তেতিয়াহ'লে মাজত আমি পিছিয়েই থাকিম। আৰু আমাৰ পৰা এক্সপেক্ট কৰা হয় যে শিল্পী মানে শিল্পী খাব লাগিব। কিয় শিল্পী খাম মই যদি ক'ৰবাত চকীদাৰী কৰিব গ'লোঁ হয়, ৰাতি একো নকৰাকৈ গেট এখন খুলি দিলোঁ হয়, বন্ধ কৰি দিলোঁ হয়, 12,000 টকা দৰমহা পালোঁ হয়, তেতিয়াহ'লে কিয় মোৰ দিনটোৰ হাজিৰা 1,000 টকা হয়? গতিকে দিজ থিংছ আৰ অলপমান চিন্তা কৰিবলগীয়া কথা কিছুমান। গতিকে আমাৰ আল্টিমেটলি দেখিব যে চব আছে, কিন্তু অকল ফিল্ম মেকাৰ্ছ নাই অসমত, অকল এক্সাৰচাইজ কৰা মানুহ নাই, যেনে অকল মাষ্টৰ নাই। এনেকুৱা হ'ব এটা সময়ত। সেইটো হ'ব নালাগে। এখন ছ'চাইটি গ্ৰ' কৰিবলৈ হ'লে চব ধৰণৰ প্ৰফেশ্যনৰ প্ৰয়োজন হ'ব। আৰু আজিৰ ডেটত এইটো ছেটত যদি, এই ষ্টুডিঅ'ত যদি আজি যদি আটাইতকৈ ইম্পৰ্টেণ্ট মানুহ মোনালিছা হয়, বিকজ শ্বি ইজ দি অ'নাৰ অফ দি প্লেচ, অৰ মে বি শ্বি ইজ দি বছ হিয়াৰ, কিন্তু তোমাৰ জোতাযোৰ ফাটাৰ লগে লগে কিন্তু মুচিটো আটাইতকৈ ইম্পৰ্টেণ্ট হ'ব। সেইটো কথা পাহৰিব নালাগে। প্লিজ ডোণ্ট ফৰগেট দেট। মোৰ বহুত ভাল লাগিলে ৰবি, তোমাৰ প্ৰত্যেকটো কথাত এটা এটা যুক্তি আছে। কথাসমূহৰ লগত অনৰ্থক কথা ইয়াতে অহা নাই। আৰু আমি এইটোৱে বিচাৰোঁ যে ৰবি শৰ্মাহঁতৰ দৰে যিখিনি অভিনেতা অভিনেত্ৰী আজি ইমান বছৰে চিনেমাৰ কাৰণে কাম কৰি আছে, তেওঁলোকে গোটেই সময়খিনি চিনেমাক দিছে। ল'ৰা ছোৱালী ক'ভিডৰ কাৰণেহে সময় দিছে ঘৰক, কিন্তু মেইন সময়খিনি কিজানি বহু সময় তেওঁৰ পত্নীৰ অপেক্ষাই কৰি থাকিলে, কিন্তু ৰাত দিন সমানে শ্বুটিং কৰে, কাৰণ তাৰপৰা এটা পইচা আহিব, ঘৰখন চলিব। তেনেকৈ প্ৰত্যেকজন টেকনিচিয়ানৰ চলিছিল। আৰু ক'ভিডে সকলোকে একেবাৰে এটা সময়তে তলত পেলাই দিলে। এতিয়া যদি পৰিৱৰ্তন আহিব লাগে, আজি ৰবি শৰ্মাই যিসমূহ কথা কৈছে, কথাখিনি শুনোতে নিশ্চয় আপোনালোকৰো কিছু মুহূৰ্তৰ কাৰণে খং উঠিব পাৰে, কাৰণ কিছুমান সময়ত কিছু খহটা বস্তুৱে উঠিব পাৰে। কাৰণ দেখাত ইমান ধুনীয়া ল'ৰাজনে এনেধৰণে যেতিয়া কথা ক'ব, নিশ্চয় খং উঠিব পাৰে। কিন্তু প্ৰত্যেকটো কথা যদি আমি ভালকৈ ভাবোঁ, বহুত শুদ্ধ কথা কৈছে আৰু প্ৰেক্টিকেল কথা কৈছে। আৰু এই প্ৰেক্টিকেল কথাখিনিৰেহে এটা পৰিৱৰ্তন আহিব। এইটো ৱৰ্ক কালচাৰ যেতিয়া কোৱা যায়, এই ৱৰ্ক কালচাৰটো তেতিয়াহে হ'ব। ভাল লাগিলে। কিন্তু এইখিনি সময়ত মোৰ আৰু এটা প্ৰশ্ন আহিছে। মই আজি কথা পাতিছোঁ দৰ্শকসকল, কাৰণ কিয় আজি আমি কেৱল চিনেমাৰ ওপৰতে কিছু কথা পাতিবলৈ বিচাৰিছোঁ। গতিকে এই মুহূৰ্তত কিছু চিনেমাৰ পৰা আঁতৰি আন এটা কথা সুধিব ওলাইছোঁ। যি সময়ত অসমীয়া ছবি জগতৰ বহু অভিনেতা অভিনেত্ৰীয়ে ৰাজনীতিত প্ৰৱেশ কৰিছিলে, তেওঁলোকে এটা সুবিধা লৈ ৰাজনীতিত প্ৰৱেশ কৰা বুলি বহু ৰাইজে দুখ কৰে, বা বহু ৰাইজৰ মনৰ পৰা সেইকাৰণে অভিনেতা অভিনেত্ৰীসমূহৰ মৰম আঁতৰি গৈছিলে। সেইসকলে হয় কিছু ক্ষেত্ৰত তেওঁলোকে সুবিধা লৈ ছবি ইণ্ডাষ্ট্ৰীত প্ৰৱেশ কৰা, ছবি ইণ্ডাষ্ট্ৰীৰ পৰা ৰাজনীতিত প্ৰৱেশ কৰা বুলি কয়। তাৰ লগতে আকৌ এছামে এইটোৱে কয় যে ছবি বা অভিনেতা বা শিল্পীসকলে কিয় ৰাজনীতিত প্ৰৱেশ কৰিবলৈ কিবা বাধা আছে নেকি? আচলতে একো বাধা নাই, সকলোৱে কৰিব পাৰে। কিন্তু ৰবি শৰ্মাই তাতকৈ বহু আগতে ৰাজনীতিত প্ৰৱেশ কৰিছিলে, বিজেপিত আহিছিলে। কিন্তু আমি বুজি নাপালোঁ যে ইমান কম সময়ত ইমান ডাঙৰ এটা বিজেপিৰ পৰা দলৰ পৰা ৰবি শৰ্মাই ভালকৈ বস্তুটো বুজি নাপালে নে কি এনেকুৱা কথা হ'ল যে ইমান সোনকালে ডিচিশ্যন লৈ আকৌ আঁতৰিও আহিলে। এই সময়খিনিত কি আচলতে হৈছিলে আজি সুধিবলৈ সুবিধা পাইছোঁ, আৰু সেইকাৰণেহে কৈছোঁ। কাৰণ যদি সেইটো হ'লহেঁতেন, এই যে পৰিৱৰ্তন, এই যে জ্যোতি চিত্ৰবনৰ কথা কৈছোঁ, এই যে চিনেমাৰ কথা পাতিছোঁ, এনেধৰণৰ এজন অভিজ্ঞ ব্যক্তি যেতিয়া এই ক্ষেত্ৰত আহিলহেঁতেন, সঁচাকৈ তেতিয়া পৰিৱৰ্তন হ'লহেঁতেন। কিন্তু আমি সেয়া হ'লহেঁতেনত আছোঁ। কিন্তু সেইটো কি কাৰণে হ'ল? আন অভিনেতা অভিনেত্ৰীয়ে কি ভাবি ৰাজনীতিত যোগদান কৰিলে, কি ভাবি তেওঁলোক থাকিলে, কি ভাবি তেওঁলোক ওলাই আহিলে, আকৌ প্ৰৱেশ কৰিলে, মই নাজানো।
আৰু তাৰ বিচাৰ ৰাইজে সুন্দৰকৈ কৰিব কিন্তু মোৰ ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ মই এটা কথা উপলব্ধি কৰিলোঁ যে এনেই চাওক ডিচিশ্যন সলনি আচলতে আমি আটাই কৰোঁ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে কৰোঁ খুব সঘনাই হ'লে মানুহে বেয়া পায় মানে বিশ্বাসযোগ্য নহয় বুলি কয় কিন্তু যদি এটা সময়ৰ পিছত কৰে যেনেকৈ আজি এটা সময়ত ৰাইজে ভোট দি পেলাই কংগ্ৰেছক আনিলে তাৰপিছত আকৌ AGP আনিলে তাৰপিছত আকৌ BJP আহিলে এনেকৈ চেঞ্জ হৈ গৈ আছে সেই যে ৰাইজে মেণ্ডেটটো চেঞ্জ কৰে সেইটোতো ৰাইজৰতো ডিচিশ্যন সলনি হয় নহয় জানো গতিকে কেৱল ডিচিশ্যন সলনি হোৱাটো এটা সমস্যা নহয় সমস্যা হৈছে যে কি ভাবি কৰিছে আৰু কিয় কৰিছে ডেফিনেটলি যোৱাখন চৰকাৰৰ লগত ৰাইজে কিবা এটা কথা ভাল নাপালে যে তেওঁলোকে অমুক কৰিব পৰা নাই গতিকে এটা আশা যে দ্বিতীয়খন চৰকাৰে আমাৰ কাৰণে ভাল কাম কৰিব তেওঁলোকৰ এটা মনৰ ভাৱ যে এতিয়া নহ'ল নেক্সটটোৱে কৰিব এই যে লুকিং ফৰ সামথিং বেটাৰ মানুহবিলাকে নিজৰ মেণ্ডেটটো সলনি কৰে মানুহ নিজৰ চইচবিলাক সলনি কৰে দেট ইজ কোৱাইট নেচাৰেল তাত মোৰ ক'বলগীয়া একো নাই মোৰ ক্ষেত্ৰত কিন্তু কি হ'ল মই এটা কথা উপলব্ধি কৰিলোঁ যেতিয়া মই ৰাজনীতিলৈ গ'লোঁ গৈ যেতিয়া মই পাৰ্টি অফিচলৈ যাওঁ গৈ যেতিয়া মই বহি থাকোঁ তেতিয়া মই বুজি নাপাওঁ মই কি কৰিম তাত কিন্তু সেই সমস্যাটোৰ মই কোনোদিন ফেচ কৰা নাই যিদিনাখন মই শ্বুটিং ইউনিটলৈ যাওঁ শ্বুটিং ইউনিটত গৈ মই আগেই বুজি পাওঁ যে মই ইয়াতে অলপ পিছত মেকআপ কৰিব লাগিব আগে চাহ একাপ খাম ষ্টাইল মাৰি তাৰপিছত মই মেকআপ কৰিম তাৰপিছত মই স্ক্ৰিপ্টখন চাম তাৰপিছত মই শ্বট দিম মই এটা অৰ্ডাৰটো জানো কেনেকৈ কাম কৰা অৰ্ডাৰ মোৰ অভাৰ যেতিয়া মই শ্বুটিং ইউনিটত যাওঁ তেতিয়া গৈ মই কাকো নিজৰ পৰিচয় দিব নালাগে যে নমস্কাৰ মই ৰবি শৰ্মা চবেই জানে যে ৰবি শৰ্মাক আনিছে এইকাৰণে যে ৰবি শৰ্মা হিৰো চিনেমাখনৰ আৰু যিয়ে অমুক চিনেমাখনৰ শ্বুটিং যাবলৈ যায় তেওঁলোকে জানে যে ইয়াত ৰবি শৰ্মা আছে মোক এক্সপেক্ট কৰি আহে মোক দেখা পায় মোক নাম নুসুধে অট'গ্ৰাফ লয় ফটো তোলে ঘৰ গুচি যায় তা আল্টিমেটলি বস্তুটো এইটো হ'ল যে মোৰ যিটো শক্তি মোৰ যিটো পাৱাৰ এই পাৱাৰটো আচলতে বিং এন এক্টৰ গতিকে যদি এক্টৰ হৈ যদি মই অভিনেতা মানে ৰাজনীতি কৰিব পাৰিলোঁ হয় তেতিয়াহ'লে বৰ ভাল আছিলে তেতিয়াহ'লে মই থাকি গ'লোঁ হয় কিন্তু মই দেখিলোঁ যে এইটো সম্ভৱ নহয় মই অভিনেতা হোৱা টেগটো মানুহৰ মৰমটোত পেলাই দিব লাগিব কাৰণ মই মানুহৰ মাত নাপাতোঁ আজিকালি ডিঙিত মোৰ চৰকাৰৰ পাত্তা আছে গতিকে মই চৰকাৰ হৈহে মাত মাতিব লাগিব তেতিয়াহ'লে মোৰ মানুহৰ মৰমটো মোৰ পৰা আঁতৰি গুচি যাব তেতিয়া মোৰ এটাই চইচ এবাৰেই কৰিছোঁ আৰু দ্বিতীয়বাৰ নকৰোঁ দ্বিতীয়বাৰ কৰাও নাছিলোঁ যে মোক আগৰ লাইফটোৱেই লাগে তো মই কেম বেক মই এজন অভিনেতা হৈ সুখী আজি চৰকাৰে ভাল কাম কৰিলে মই থিয় হৈ হাত চাপৰি বজাম আৰু বজাইছোঁ ইয়াৰ আগতে চৰকাৰে যিটো ভাল কাম কৰিছে হাত চাপৰি বজাইছোঁ আৰু যিটো বেয়া কাম কৰিছে তাৰ তীক্ষ্ণ সমালোচনা কৰিছোঁ আৰু আগলৈও কৰিম কাৰণ কিয় মোৰ হাতত যিটো বস্তু আছে সেইটো তেওঁলোকৰ হাতত নাই কিন্তু এনেকুৱা হোৱা নাই জানো যে বহুত সোনকালে এটা ডিচিশ্যন হ'ল কেনেকৈ সোনকালে হ'ব এই ডিচিশ্যনটো যেতিয়া আন্দোলন আৰম্ভ হ'ল তাত আৰু সোনকাল দেৰি বুলি কথা নাই আৰু ৰাইজৰ মতেই মোৰ মত যিখিনি মানুহৰ কাৰণে কাম মইতো উৰিয়া মানুহৰ কাৰণে চিনেমা নকৰোঁ মই অসমীয়া মানুহৰ কাৰণে কৰোঁতো তো অসমীয়া মানুহখিনিৰ লগত নাথাকিলে মোৰ কিডাল ভেলিউ থাকিল আৰু উইদাউট ভেলিউ মোৰ ভেলিউ ৰাজনীতিত কি ভেলিউ থাকিব কিন্তু এটা পৰিৱৰ্তন আনিবলৈ এটা ধুনীয়া সুবিধা হ'লহেঁতেন সুবিধা আমি বিচাৰি আছোঁ চিঞৰি আছোঁ সুবিধা হ'ল কিন্তু যিসকল থাকিলে তেওঁলোকে আনিব পাৰিছে জানো কিন্তু আনিবলৈ এনে এজন অভিজ্ঞ ব্যক্তি থাকিলে নিশ্চয় আনিলহেঁতেন নোৱাৰে আজি যিটো আমি বিচাৰি আছোঁ যে ইয়াত এইজন মানুহ বহিব লাগে এইখন চিটত এইজন মানুহ বহিব লাগে কিন্তু তেওঁলোকে যদি সেইখিনি সময় অকণমান ধৈৰ্য ধৰি থাকিলেহেঁতেন নহয় মানে ক'ৰ ধৈৰ্য ধৰাৰ কথা মই বস্তুটো বুজি পোৱা নাই ধৈৰ্য আমি কিয় ধৰিম মই যেতিয়া এটা কথা বুজিয়ে পাইছোঁ যে এইটো বেয়াই তাত আৰু ধৈৰ্য ধৰাৰ কোনো মানে নাই আৰু গতিকে এতিয়া ঘটনা হৈছে যে কিন্তু বহু ৰাইজে এইটো কয় যে ৰবিয়ে আৰু কেইটামান দিন ধৈৰ্য ধৰিব লাগিছিল মানে কি বুলি কিজানি বুজি নাপালে কি কিয় বুজি নাপাম বুজি পালোঁ মই অলৰেডি মইতো সৰু ল'ৰা নহয় আৰু বুজি নোপোৱা যদি গৈছোঁ মোৰ গাত দুখ কাৰণ জ্ঞাতে হওক অজ্ঞাতে হওক জুইত হাত দিলেতো পুৰিবই সেইটো মই আহিব লগা দিনত তেনেধৰণৰ আৰু কিবা পৰিকল্পনা আছে নেকি ৰাজনীতিৰ বাপৰে বাপ নমস্কাৰ মই য'ত আছোঁ তাতে বিৰাট সুখী মই বিৰাট সুখী মই অত্যন্ত সুখী আৰু বিৰাট ভাল পাইছোঁ যে মই আজি ইয়াত আছোঁ কাৰণ কি হয় জানেনে এতিয়া যেতিয়া মই বাটে পথে ওলাই যাওঁ নহয় যিখিনি মানুহক লগ পাওঁ প্ৰত্যেকজন মানুহে মোক আহি সাৱটি ধৰিবলৈ অলপো কুণ্ঠাবোধ নকৰে মই যেতিয়া এটা ফেচবুকত পোষ্ট দিওঁ নহয় তাত কেইজনমান বিশেষ মানুহৰ বাহিৰে তাত মোৰ বিষয়ে বেয়াকৈ কোনো নকয় আৰু যদি তেওঁলোকে বেয়াকৈ কয় তেওঁলোককো যিটো ঠুকুচা দিব লাগে সেইটো পাব্লিকেই দিয়ে মই দিব নালাগে মোৰ PR টিম নাই মোৰ ইমান পইচা নাই PR টিম ৰাখিবলৈ গতিকে সেই যে বস্তুটো মই এনজয় কৰি আছোঁ মই এইটো এনজয় কৰিয়ে মৰি যাম কোনো কথা নাই অলৰেডি ফিল্ম হিষ্ট্ৰীত মোৰ নামটো সোমালতো ইতিহাসত মোৰ নামটো সোমালতো সৰুকৈ নাম এটা থাকিব তাতে যে ৰবি শৰ্মা বোলা এটা এক্টৰ আছিলে ইমান সময় পৰা ইমান সময়লৈকে কাম কৰিলে আই এম প্ৰিটি হেপী উইথ দেট আৰু তাৰ বাহিৰে যিটো বস্তু মোক লাগিব ব্যক্তিগত জীৱনত যে যিটো সন্মান মই পাওঁ আজিলৈকে য'লৈকে গৈছোঁ
সেইটো মোৰ কাৰণে যথেষ্ট কাৰণ আল্টিমেটলি মই যদি 20 কোটি টকাও যদি মোৰ একাউণ্টত থাকে নহয় মই আল্টিমেটলি ঘৰলৈ গৈ কিন্তু হাতেৰে পিটিকি ভাতেই খাম গতিকে আই এম প্ৰিটি হেপি উইথ অল what I have কিন্তু তাৰ লগতে আন এটাও কথা আমি শুনিছোঁ যে ৰবি শৰ্মাৰ ৰাজনীতিৰ পৰা আঁতৰি আহিছে কিন্তু ৰবি শৰ্মাৰ সহধৰ্মিনী ৰাজনীতিত প্ৰৱেশ কৰিছে আচ্ছা মোক এটা কথা কোৱা এনেকুৱা পৃথিৱীত কোনোবা মানুহ আছেনে যি হাজবেণ্ড এণ্ড ৱাইফে একে ধৰণৰ কথা চিন্তা কৰে যদি সেইটো কৰিলে হয় কাজিয়া নহ'ল হয় প্ৰথম কথা আৰু যদি সেইটো নকৰিলে হয় তেতিয়াহ'লে গিৰিয়েক ঘৈণীয়েকো নহ'ল হয় কাৰণ সেইটো কাজিয়া কৰিবই লাগিব কাৰণ দুটা মানুহ একেটা থাকিব তেওঁৰ এটা মত আছে নিজস্ব তেওঁ আজি মই এতিয়া অভিনেতা বুলি মোক যেতিয়া মাতিব এখন আসন দিব মঞ্চত মোৰ সহধৰ্মিনী বুলি তেওঁ ওচৰৰ আসনখন নিদিয়ে তেওঁ তলতে বহিব লাগিব গতিকে তেওঁৰ মোৰ লাইফটো এণ্টায়াৰলি বেলেগ আৰু ফৰ্চুনেটলি আমাৰ দুটাৰ প্ৰফেশ্যনত থাকোঁতেও আমি দুয়ো এনেকুৱা এটা লেভেলৰ প্ৰফেশ্যনেলিজম মেইনটেইন কৰোঁ যে আজিলৈকে এতিয়া সাক্ষী আছে যিয়ে আমাৰ কামাৰত কাম কৰিছে তেওঁলোকে জানে যে মোৰ শ্বুটিঙত গৈ মৈত্ৰী প্ৰিয়দৰ্শিনী কোনোবা দিনাখন বহি থাকে নেকি কেতিয়াও নবহে আৰু তেওঁৰ শ্বুটিঙতো মই কোনোদিন ভৰিয়ে দিয়া নাই আজিলৈকে চ' আমি দুজন ইণ্ডিভিজুৱেল দুজন মানুহ ৰাজনীতি বা পলিটিকেল যিটো মানুহৰ কি বুলি ক'ম চইচ দেট ইজ এণ্টায়াৰলি পাৰ্চনেল ইট ইজ লাইক ঈশ্বৰৰ নিচিনা বস্তু ভগৱান আমি যেনে প্ৰাৰ্থনা কৰোঁ অলপ সময় কাক প্ৰাৰ্থনা কৰোঁ কি কৰোঁ কাকো কোৱাৰ দৰকাৰ নাই ঠিক তেনেকৈ ৰাজনীতিটো আমাক দৰকাৰ হয় যাতে আমি সুন্দৰ এডমিনিষ্ট্ৰেশ্যন পাওঁ যিখিনি মানুহে আজি যদি বিজেপিয়ে সুন্দৰ এডমিনিষ্ট্ৰেশ্যন দিয়ে মই পাগল হ'ব লাগিব যে মই বিজেপিক নিবিচাৰি বেলেগ এটা পাৰ্টি বিচাৰিম জাষ্ট বিকজ মই কংগ্ৰেছ ভাল পাইছিলোঁ মই পাগল হ'ব লাগিব আৰু ঠিক তেনেকৈ মই কংগ্ৰেছক ভাল পাইছিলোঁ বুলিয়ে তেওঁলোকে বেয়া কাম কৰি থাকিলেও মই তেওঁলোককে আনি থাকিম মই তেতিয়াও পাগল হ'ব লাগিব গতিকে পলিটিক্স বস্তুটো আমাক দৰকাৰ হয় যাতে এডমিনিষ্ট্ৰেশ্যন ৱেল এডমিনিষ্ট্ৰেড এখন ষ্টেট আমি পাওঁ এতিয়া ৱেল এডমিনিষ্ট্ৰেড ষ্টেটখন আমাক যিয়ে দিব সিয়ে মোৰ কাৰণে ভাল মই এজন শিল্পী মোৰ কাৰো লগত ব্যক্তিগত শত্ৰুতা নাই বিজেপিত থকা মানুহখিনিৰ লগতো মোৰ কোনো ব্যক্তিগত শত্ৰুতা নাই মই তেওঁলোকক অমুক পলিচিৰ কাৰণে বেয়া পাব পাৰোঁ তমুক পলিচিৰ কাৰণে বেয়া পাব বিকজ আই এম এ টেক্স পেয়াৰ আই ডোণ্ট ৱান্ট মাই মানি টু বি মিছইউটিলাইজড গতিকে মোৰ পইচাটো মিছইউটিলাইজ নকৰক আচ্ছা আৰু মানুহে ক'ব যে আচ্ছা ঠিক আছে অমুকতো কৰিছিল কংগ্ৰেছেও কৰিছিলে তুমি তেতিয়া নামাতিলা তেতিয়া মই সৰু আছিলোঁ দ্বিতীয় কথা তেতিয়া কংগ্ৰেছে কৰি থৈ গ'ল এতিয়া তেওঁলোকে কৰি আছে তো মই কংগ্ৰেছক কিয় সুধিবলৈ যাম মই তেওঁলোককে সুধিম গতিকে পলিটিকেল মানুহৰ এম্বিশ্যনছ আৰু পলিটিকেল যিবিলাক ষ্ট্ৰেটেজিজ সেইবিলাক ষ্ট্ৰেইট ফৰৱাৰ্ড আৰু চিম্পল হ'ব লাগে বিকজ তেওঁলোকে শাসন কৰি আছে আৰু আমাৰ ওপৰত তেওঁলোকে শাসন কৰি আছে গতিকে ভাল পলিচি এটা হোৱাটো মোৰ তেওঁলোকৰ ওচৰত ডিমাণ্ডটো অতি নেচাৰেল আৰু তেওঁলোকে নোৱাৰাটো তেওঁলোকে গিল্টি ফিল কৰা বা তেওঁলোকে নোৱাৰাটো দম্ভালি মাৰি কোৱাটো সেইটো তেওঁলোকৰ ৰাইট চ' ফাৰ গতিকে মানুহে যেতিয়া দিব মেণ্ডেট কাৰণ আজি মই ইলেকশ্যনত ভোট দিওঁ বা নিদিওঁ মোদী ইজ ষ্টিল মাই প্ৰাইম মিনিষ্টাৰ তেওঁ যেতিয়া আহিব মই থিয় হ'মেই আৰু মোদীটো কথা ক'ব নোৱাৰে যে তই মোক ভোট দিয়া নাছিলি কাৰণে অমুকটো আঁচনিৰ পৰা তই হেৰি নহয় এইটো ক'ব নোৱাৰিব ইট ইজ নট লাইক দেট So this is what election is all about. This is what democracy is all about. কিন্তু এতিয়া কিছুমান মানুহে এনেকুৱা কৰি পেলাইছে যেন ৰাজনীতিটো এটা ধৰ্ম মানে হাউ ডেয়াৰ ইউ কম্পিট তই মানে কেনেকৈ কম্পিট কৰিব বিচাৰিছ তই বিজেপিৰ লগত এইটো মানে তোক গালি পৰা হয় কম্পিট যদি নকৰোঁ ডেমক্ৰেচি মৰি যাব ভাই ডেমক্ৰেচি উশাহ নাপাই মৰি যাব প্ৰথম কথা দ্বিতীয় কথা মোক দিনটো ৰাজনীতি এটা পলিটিকেল অৰ্গেনাইজেশ্যনে চলাব নোৱাৰে এইটো পলিটিক্স মোক তেতিয়া লাগে যেতিয়া মোক এডমিনিষ্ট্ৰেশ্যনৰ প্ৰয়োজন হ'ব গতিকে পলিটিক্সটো মোৰ লাইফ নহয় মোৰ লাইফটো সুন্দৰ কৰিবলৈ মোক পলিটিক্স লাগে সেই কথাটো মানে পাহৰিব নালাগে ঠিক আছে আজি আমি একদম বস্তুটো স্পষ্টকৈ বুজিলোঁ মানুহে বহু কথা ক'ব পাৰে আমি কিন্তু ইয়াত বহি আমাৰ মনৰ কথা কোৱা নাই ইয়াত প্ৰত্যেকটো প্ৰশ্ন ৰাইজে যেনেধৰণে আলোচনা হৈছে মই সেইখিনিক গোটাইছোঁ আৰু সেইখিনিহে সোধা হৈছে গতিকে আমি এতিয়া পুনৰ চিনেমালৈ ঘূৰি আহিছোঁ বহুখিনি কথা পাতিলোঁ আৰু এটা কথা বুজিলোঁ যে সাংঘাতিক স্পষ্টবাদী ৰবি শৰ্মা কোনো ধৰণৰ ভয়ভীত নাই সকলো কথা স্পষ্টভাৱে ৰাইজৰ আগত কয় আৰু সেইকাৰণে সদায় প্ৰিয় আৰু আহিব লগা দিনতো সদায় ৰাইজৰ অন্তৰতে থাকিব ৰবি শৰ্মা আৰু এতিয়া ৰবি শৰ্মাই নতুন নতুন কাম কৰিব আৰম্ভ কৰিছে অকল অভিনয় ভাল পায় বুলি নহয় এতিয়া ৰেভিনিউ আনিবৰ কাৰণেও ৰবি শৰ্মাই বহুখিনি প্লেনিং কৰিছে কিছু প্লেনিং এতিয়া আমি আপোনালোকৰ আগত জনাব নোৱাৰোঁ কিন্তু আমি এইটো ক'বলৈ আশাবাদী আমি সকলো যে সঁচাকৈ নতুন চিন্তাধাৰাৰে এটা পৰিৱৰ্তন আনিবলৈ ৰবি সাজু হৈ পৰিছে আৰু নতুন চিন্তাধাৰাৰে ৰঘুপতিও আপোনালোকলৈ আহিবলৈ ইতিমধ্যে ৰঘুপতিও সাজু হৈ পৰিছে গতিকে আজি এইখিনি সময় আমি চিনেমাৰ কথা পাতিলোঁ বহু নতুন কথা পাতিলোঁ কিছু পুৰণা কথাও মই খুচৰিলোঁ কাৰণ এই চকীত এখন আসনত বহি মই এই কথাখিনি সোধাৰ মোৰ অধিকাৰো আছে আৰু মই ৰাইজক জনাবও বিচাৰোঁ অকল এইটোৱে বিচাৰোঁ যে চিনেমা ইণ্ডাষ্ট্ৰিটো আৰু ধুনীয়া হওক আৰু ওপৰলৈ উঠক কাৰণ আটাইতকৈ
অসমৰ যিটো চিনেমা ইণ্ডাষ্ট্ৰি যিটো ইতিহাস সেইলৈ আমি সদায় গৌৰৱ অনুভৱ কৰি থাকোঁ আৰু আহিব লগা দিনত সেই গৌৰৱেই যাতে থাকক প্ৰত্যেকটো জেনেৰেশ্যনে যাতে ভাল ভাল কাম কৰক সেইটোৱে আমাৰ সকলোৰে কাম্য আৰু তাৰ ক্ষেত্ৰত ৰবি শৰ্মাই সদায় সকলোকে আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰক ডেফিনেটলি মই মোৰ সেইটো এটা ইচ্ছা জীৱনত কাৰণ এটাই কাম শিকিলোঁ জীৱনত আৰু সেইটো কামেই সুন্দৰকৈ কৰিবলৈ চেষ্টা কৰিলোঁ আজিলৈকে আৰু সেইটোত ৰাইজৰ সঁহাৰি পালোঁ মানুহৰ মৰম পালোঁ এটা নিজা পৰিচয় পালোঁ আৰু সেই পৰিচয় লৈ কেৱল ময়ে নহয় মোৰ মা দেউতা মোৰ ল'ৰা ছোৱালী মোৰ এণ্টায়াৰ পৰিয়ালৰ মানুহে সেইটো লৈ গৌৰৱ কৰে গতিকে সেই কামটোকে সুন্দৰকৈ কৰিবলৈ মন যায় আৰু কেতিয়াবা কেতিয়াবা বেজাৰ লাগে এইকাৰণে যে যেতিয়া আমি দেখা পাওঁ যে একেই ৰিজনেল ইণ্ডাষ্ট্ৰি তেওঁলোকৰ গভৰ্ণমেণ্টৰ ছাপৰ্টটো ইমান সুন্দৰকৈ থাকে আছে কাৰণে ইমান সোপা তেওঁলোকে হলছ খুলিলে তেওঁলোকৰ ৰেভিনিউ ইনকাম ইমান সুন্দৰ তেওঁলোকৰ মানুহখিনি ইমান বেছি গুঢ়া নিজৰ ভাল পোৱা আছে তেওঁলোকৰ নিজৰ জাতিটো নিজৰ ভাষাটোৰ প্ৰতি যে তেওঁলোকে এটা ইণ্ডাষ্ট্ৰিক এনেকুৱা লেভেলত আগুৱাই লৈ যায় যে তেওঁলোকৰ হিৰো হিৰইনে এখন হেলিকপ্টাৰ ল'ব পাৰে সেইটো কিয় হয় এইটো মই হেলিকপ্টাৰখনৰ উঠি পৰা হাবিয়াস মোৰ নাই মই সেইটো কথা ক'ব খোজা নাই মোক ব্যক্তিগতভাৱে যিয়ে জানে মই কিমান এম্বিচিয়াছ সকলোৱে জানে নহ'লে মই এবাৰ স্কৰ্পিঅ' বিক্ৰী কৰি আকৌ স্কৰ্পিঅ' বিক্ৰী কৰি আকৌ স্কৰ্পিঅ' নলওঁ মই তাতকৈ এখন ঊৰ্ধৰ গাড়ী এখন ল'বলৈ চেষ্টা কৰিম মই নাভাবোঁ যে গাড়ী এখনে এটা মানুহক পৰিচয় দিয়ে সেইকাৰণে মই ইউটিলিটি বেছড বস্তু এটা ব্যৱহাৰ কৰোঁ কেতিয়াবা মই মোৰ মাৰ এল্ট'খন লৈও ঘূৰি ফুৰোঁ কাৰণ সেইখনে তেল কমকৈ খায় তেল বচোৱাটো আমাৰ এটা কাম চ' মোৰ সেই এম্বিশ্যনটো নাই কিন্তু মই ক'ব বিচাৰিছোঁ তেতিয়া বেয়া লাগে যেতিয়া মই বাহিৰলৈ ওলাই যাওঁ অসমৰ বাহিৰত আৰু তাত যেতিয়া মোৰ বন্ধু বান্ধৱে যেতিয়া বাকীবিলাক মানুহক অনা অসমীয়া মানুহক চিনাকি কৰাই দিয়ে যে ইনকো জানতে हो आप ये रवि शर्मा है आसाम के बहुत बड़े एक्टर है আৰু যেতিয়া সি দেখা পায় যে মই তাৰ পৰা ওলাই পেলাই টেক্সি এখনত এয়াৰপৰ্টলৈ যাওঁ তেতিয়া মোৰ গাত নালাগে এইটোৰ কাৰণে যে মোৰ নাই মোৰ গাত লাগে এইটো কথা যে সিহঁতি ভাবিব যে অসমৰ ইণ্ডাষ্ট্ৰিখন এয়াহে তাৰমানে সেইটো এটা চিন্তা কৰিবলগীয়া বিষয় সেই তেতিয়া গাত লাগে আৰু এই গোটেই আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰিখনৰ যিমানখিনি মানুহ আছে আজি যেতিয়া আমি দেখা পাওঁ সকলোৰেনো এটা বয়স পোৱাৰ লগে লগে ইমান কষ্টৰ সময় পাৰ হ'ব লাগেনে তেওঁলোকে কি কাম কৰা নাছিলে ভালকৈ আজি এটা সময়ত ছুপাৰষ্টাৰ বিজুদা ছুপাৰষ্টাৰ নিপন দা আজি নিপন দাহঁত যেতিয়া আহে তেওঁলোকৰ প্ৰতি আমাৰ মনত যিটো ভাৱ থাকে যে নিপন দাহঁতক আমি ক'ত চাব বিচাৰোঁ এনেকুৱা হোৱাটো বিচাৰোঁ সেইটো নহয় কিন্তু সেইটো নিপন দাও জানে ময়ো জানো তেতিয়া বেয়া লাগে মই এইটো চিন্তা নকৰোঁ যে কাইলৈ বাদে পৰহি মোৰ সেই গতি হ'ব মোৰ সেই গতি নহয় মোৰ এই গতি এইকাৰণে নহয় কাৰণ মোৰ এই সাংঘাতিক এম্বিশ্যনটোও নাই আৰু মই ইণ্ডাষ্ট্ৰিটো যিমান ভাল পাওঁ সিমান মোৰ অভিমানো আছে আকৌ ইণ্ডাষ্ট্ৰিটোৰ ওপৰত গতিকে মোৰ লাইফষ্টাইলটো বেলেগ মোৰ লাইফষ্টাইলটো কম্পেয়াৰ কৰি লাভ নাই কিন্তু সেই তেতিয়া এইবিলাক কথা বেয়া লাগে সেইকাৰণে মই বিচাৰোঁ যাতে আমাৰ ইণ্ডাষ্ট্ৰিলৈ আহিব বিচৰা যিখিনি নতুন ল'ৰা ছোৱালী আছে তেওঁলোকে এনেকুৱা এটা মনোভাৱ লৈ আহক যে য়েছ আমি চিনেমা কৰিম আজি মোৰ লগত থকা টীমটোক ভাত খাব নিদিলে হয় ইউ উইল নট বিলিভ নোখোৱাকৈ কাম কৰে দিনটো সিহঁতি কয় আমাক খাব নালাগে আমাক কাম দে একোটা ল'ৰা ক্ষীণাই শুকাই বেমাৰ হৈ যায় সিহঁতৰ সিহঁতি কাম কৰি থাকে সেই যে মনটো সেই মনটো ভাঙিব নালাগে ডেট ইজ আৱাৰ এছেট এই মনটো যদি ভাঙি যায় মই ইয়াৰ আগতে এটা এক্টৰ হৈ একো লাভ নাই মোৰ জীৱনটো ব্যৰ্থ গতিকে মই বিচাৰিছোঁ যে ইণ্ডাষ্ট্ৰিটো প্ৰফেশ্যনেল হওক মানুহখিনিয়ে প্ৰফেশ্যনেলি লওক উইথ ৰেচপেক্ট কাম কৰক যাতে সিহঁতি প্ৰথম সিহঁতৰ ঘৰৰ মানুহখিনিৰ ওচৰত ৰেচপেক্টটো পায় তাৰপাছত বাকী সমাজে তেওঁলোকক দিবলৈ বাধ্য হ'ব একদম ধুনীয়া কথা আৰু আমি এইটোৱেই বিচাৰোঁ পৰিস্থিতি যেনেধৰণে নহওক কিয় কিন্তু চিনেমা জগতখন বা নাটকেই হওক বা শিল্প জগতখন সদায় আমি সকলোৱে জীয়াই ৰাখিব লাগিব আৰু আগুৱাই নিব লাগিব গতিকে আজি এইখিনি সময় দিয়াৰ কাৰণে ৰবি বহুত ধন্যবাদ আমি অপেক্ষা কৰিম ৰঘুপতি লৈ পেলাই এদিন পুনৰ কিছু ভিজুৱেল আমি দৰ্শকসকলক যাতে দেখুৱাব পাৰোঁ আজি ৰবিয়ে অকণমান কৃপণালি কৰিছে আৰু সেইটো লৈ পেলাই আমি নিজে দেখিছোঁ যদিও এই সময়ত সেই শ্বটসমূহ আপোনালোকক মই দেখুৱাব বিচাৰিছিলোঁ কিন্তু কিছু ক্ষেত্ৰত ৰেষ্ট্ৰিকশ্যন ৰবিয়ে মোক দিয়াৰ বাবে আমি কিছুমান শ্বট আপোনালোকক দেখুৱাব নোৱাৰোঁ কিন্তু এক্সেলেণ্ট শ্বট মই পুনৰ কৈছোঁ এক্সেলেণ্ট কাষ্টিং আৰু নতুন চিনেমা ৰঘুপতি আপোনালোক সকলোৱে উপভোগ কৰিব পুনৰবাৰ থেংক ইউ ছ' মাছ আটাইৰে সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু ইয়াৰ লগে লগে বিশেষ অনুষ্ঠানৰ পৰা মই মনালিছাই বিদায় লৈছোঁ নমস্কাৰ